কৰিব পৰা নাই। এতিয়া মই তেখেতক সফল বুলি কেনেকৈ ক'ম? মোৰ দৃষ্টিত ভাস্কৰ শৰ্মা ডাঙৰীয়া এতিয়া 10টা বছৰতে বিধানসভাত মাত মাতিব পৰা নাই, তেওঁ বিফল। ৰাহুল চেত্ৰীৰ এটা পোষ্ট কৰোঁ, তাত এটা ৱৰ্ড আহে, আপুনি বেয়া নাপাব কোৱাৰ কাৰণে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেগিং মাষ্টাৰ, মেইন মাষ্টাৰ মেইন ৰাহুল চেত্ৰী। বহুতে জানিব বিচাৰে, বহুতৰ প্ৰশ্ন হয়, ৰাহুল চেত্ৰীয়ে ইমান বকি আছে, বিজেপি চৰকাৰক ইমান এগেইনষ্ট কৰিছে, চৰকাৰৰ বিৰুদ্ধে ইমান কৈছে, আমুক কেছৰ বিৰুদ্ধে ইমান কৈছে, পায় কি আচলতে? আৰু মই কৈছোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়া মোক কোনো ব্যক্তিগত বেয়া পোৱা পৰি নাই। ৰাজনীতি, পলিটিক্স এই দুটা শব্দ কাণত বাঢ়ি আহিলে এটা কথা এতিয়া ওলাই পৰিছে। মাৰ্ঘেৰিটাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান দিবলৈ আহি আছে যুৱ ছাত্ৰ নেতা ৰাহুল চেত্ৰী ডাঙৰীয়া। আচলতে এয়া এটা ডাঙৰ প্ৰশ্ন হৈ আছে, চৰ্চিত এনেকুৱা এটা অৱস্থা হৈ আছে। কিন্তু এটা পোনপটীয়া প্ৰশ্ন, মানে যে কি ভাস্কৰ শৰ্মাই এইবাৰ ৰাহুল চেত্ৰীক খেলাব, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই পোনপটীয়াভাৱে তেখেতে কৈছে বুলি ক'ব নিবিচাৰোঁ, কিন্তু আমি যিহেতু বিভিন্ন প্ৰান্তত ঘূৰোঁ, তেতিয়া কিছুমান লোকে কোৱা প্ৰশ্নটো মই এইটো কাৰণে উপস্থাপন কৰি দিছোঁ, যাতে আচলতে এটা উজলি থকা ধ্ৰুৱতৰা ৰাহুল চেত্ৰী, উজলি থকা ধ্ৰুৱতৰা এটা বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, সেইকাৰণে বিষয়টো মানে ভাস্কৰ শৰ্মা ডাঙৰীয়া মোক খেলাব নোৱাৰে, এক নম্বৰ কথা। ভাস্কৰ শৰ্মা যদি পূব, মই পশ্চিম। নমস্কাৰ, আপোনালোকে যিহেতু বৰডুমচা লাইভ চাই আছে, যোৱাকালি সন্ধিয়া মই এটা পোষ্ট কৰিছিলোঁ যে ৰাহুল চেত্ৰীৰ লগত এটা সাক্ষাৎকাৰ বহিম, আৰু সেই সাক্ষাৎকাৰৰ যিটো পোষ্ট, সেই পোষ্টৰ পাছতে আজি 23 জুন সন্ধিয়া 6 বাজিছে, আৰু আপোনালোকে চাই আছে বৰডুমচা লাইভৰ স্ক্ৰীণত। মোৰ সন্মুখতে আছে ৰাহুল চেত্ৰী ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ, আৰু আপোনাকো নমস্কাৰ, বৰডুমচা লাইভ সমূহ পৰিয়ালক নমস্কাৰ, আৰু লগতে ধন্যবাদ দিছোঁ। হয়, বহুদিনৰ মূৰত আপোনাক লগ পাইছোঁ এইদৰে। খবৰ খাতি কেনেকুৱা আপোনাৰ? দীঘলীয়া দিনৰ পাছত খবৰ ভাল, ভগৱানৰ আশীৰ্বাদ, ভাল পোৱা মানুহবোৰৰ আশীৰ্বাদ, আৰু গঠনমূলক সমালোচনাৰ মাজেদি চলি আছোঁ, জীৱন চলি আছে, আৰু এতিয়ালৈকে ভাল, আৰু আশা কৰোঁ অনাগত দিনত আমাৰো যেনেকৈ ভাল হৈছে চবৰে ভাল হওক। নিশ্চয়। আচলতে কেইটামান পোনপটীয়া প্ৰশ্ন মই ডাইৰেক্টলি সুধিব বিচাৰিম, যে যেতিয়া পোষ্টটো দিছিলোঁ তাত যথেষ্ট কমেণ্ট আহিছিল, কমেণ্টত বহুতে প্ৰশ্নও কৰিছিলে। ৰাহুল চেত্ৰী এটা পঢ়া শুনা ল'ৰা, হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন, BA ফাৰ্ষ্ট ডিভিজন, মাষ্টাৰ ডিগ্ৰীত ফাৰ্ষ্ট ডিভিজন, তথাপিও চাকৰিৰ পোষ্টফালে নদৌৰি তেওঁ ৰাইজৰ হকে সমাজসেৱা কৰি আছে, ৰাজনীতিৰ প্ৰেক্ষাপটৰ লগত জড়িত হৈ আছে, সংগঠনৰ লগত সক্ৰিয় ভূমিকা পালন কৰি ৰাইজৰ হকে কাম কৰি আছে। আচলতে আপুনি চাকৰিৰ ক্ষেত্ৰত কিয় নগ'ল, বা চাকৰি নোপোৱাৰ কাৰণে আচলতে এই সংগঠনত জড়িত হৈ আছে নেকি? আচলতে কথাবোৰ তেনেকুৱা নহয়, চাকৰি প্ৰতিজন মানুহে বিচাৰে, আৰু চাকৰিতকৈ বেছি কি হৈছে, আত্মস্বাৱলম্বী হোৱাটো বিচাৰে, আৰু মোৰ কাৰণে আত্মস্বাৱলম্বীটো আটাইতকৈ প্ৰয়োজনীয়তা, আৰু একে সময়তে প্ৰয়োজনীয়তা হৈছে মোৰ কাৰণে সন্তুষ্টিটো। মই যিয়ে কাম নকৰোঁ কিয়, মই আত্মসন্তুষ্টি লাভ কৰিব লাগিব, আৰু দুজনক সন্তুষ্ট যদি কৰাব পাৰোঁ, মই ভাবোঁ তাতে মই সুখী। আৰু মোৰ যিখন পৰিৱেশ, মই য'ত ডাঙৰ হৈছোঁ, দীঘল হৈছে, সকলো পৰিৱেশ আমাক সদায় সেই ধৰণৰ কথাবোৰ শিকাইছে। আৰু কথাটো হৈছে, যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ, মেট্ৰিক পৰীক্ষা দিওঁতে আমাৰ ছেকেণ্ড ডিভিজন, আমি 49% পালোঁ। তাৰপাছত আমি পৰৱৰ্তী যেতিয়া হাই ছেকেণ্ডেৰী পঢ়িবলৈ গ'লোঁ, খুব মানে সেই সময় মোৰ কাৰণে ভাল, মই প্ৰায় 84 হাউচত আহিছোঁ। তাৰপাছত পৰৱৰ্তী সময়ত গ্ৰেজুৱেশ্যন কৰিছোঁ, আৰু গ্ৰেজুৱেশ্যন কৰোঁতে মোৰ লাইফৰ ডাইৰেকশ্যনবোৰ চেঞ্জ হ'ল। মই যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি গ'লোঁ, মই কটনৰ এন্থ্ৰপলজি ছিট পাইছিলোঁ। ঠিক একে সময়তে মই বি বৰুৱা কলেজত ছিট পালোঁ। তাৰপাছত এইটো এটা হাস্যৰ কথা, কটনত সেই সময়ত এডমিশ্যন ফিজ আছিলে 3200 টকা, তাৰপাছত আপোনাৰ বি বৰুৱাত আছিলে 42, 4200 টকা। তেতিয়া কিন্তু ফ্ৰী এডমিশ্যন নাই। সেই সময়ত মই কি কৰিলোঁ, আগতীয়াকৈ গৈ মেলি মানে কটনতকৈ আগত বি বৰুৱাৰ নামটো ওলায়, তাৰপাছত মই বি বৰুৱাত এডমিশ্যন কৰিলোঁ। তেতিয়া মেজৰ নিদিয়ে বি বৰুৱা কলেজত, তাৰপাছত পৰৱৰ্তী সময়ত আকৌ কটনত আহিছে। তেতিয়া কথাটো এনেধৰণৰ হ'ল, তেতিয়া আমাৰ মোবাইলৰ প্ৰতি খুব ৰাপ, যিহেতু এটা অসম জুনিয়ৰ কলেজত পঢ়িছোঁ, এটা বন্দীৰ জীৱন বুলি কয় মানুহবোৰে। তাৰপাছত মোবাইল চলাব নাপাওঁ, ঘপককৈ মই ভাবিলোঁ অলৰেডি বি বৰুৱা কলেজত আমি এডমিশ্যন ল'লোৱেই, গতিকে কটনত নপঢ়োঁ, মোবাইলটো কিনি লওঁ, ঘৰৰ মানুহবোৰক ঠগি দিম বুলি ভাবিলোঁ। তেনেকৈ ভাবি মেলি কি হ'ল, কাৰ্বন কোম্পানীখন মোবাইলখন কিনিলোঁ। তাৰপাছত বি বৰুৱাত এডমিশ্যন আৰম্ভ হ'ল। তাৰ প্ৰথম ছেমিষ্টাৰ খুব ধুনীয়া হৈছে মোৰ, দ্বিতীয় ছেমিষ্টাৰ ভাল হৈছে। তাৰপাছত লাহেকৈ মোৰ এজন বন্ধু, এতিয়া তেওঁ আগশাৰী চেনেলৰ খুব ভাল আপোনাৰ প্ৰতিষ্ঠিতিয়ে বুলি ক'বলৈ মোৰ দৃষ্টিত, তেওঁ এতিয়া সাংবাদিক, ভাৰ্গৱ দ্বাৰা, তেনেকৈ বহুত লগৰ পাবা, আৰু ৰুচেন গগৈ, আমি এটা টীম হ'লোঁ। তাৰপাছত মোৰ লগৰবোৰ বহুতৰ ছাত্ৰ ৰাজনীতিৰ ৰাপটো বাঢ়ি গ'ল। ঠিক তেনেকৈ মোৰো ইণ্টাৰেষ্ট বাঢ়ি গ'ল। মানুহে কয় যে যাৰ লগত থাকে তেনেকৈ মানে হৈ যায় চাইক'লজিকেলি বুলি, তেনেকৈ মোৰ ৰাপটো বাঢ়ি গ'ল। আৰু পৰৱৰ্তী সময়ত মই বি বৰুৱা কলেজ AGS খেলিম বুলি মনোনয়ন কৰিব কাৰণে আগবাঢ়িলোঁ, কিন্তু বেড লাক, মোৰ নমিনেশ্যন ফেইল।
তাৰপাছত পৰৱৰ্তী সময়ত মই বি বৰুৱা কলেজৰ ভাইচ প্ৰেছিডেণ্ট হ'লোঁ। তাৰপাছত এই যেতিয়া বি বৰুৱা কলেজৰ ভাইচ প্ৰেছিডেণ্ট, ছাত্ৰ ৰাজনীতি, গতিকে সেই সময়ছোৱাৰ মাজতে চাগে মই মানে বহুত কথাবোৰ ভাবি চালোঁ। তাৰপাছত মানে সামাজিক কথাবোৰ দায়িত্বটো বাঢ়ি গ'ল। আৰু পৰৱৰ্তী সময়ত আমি যিখন ঠাইৰ পৰা গৈছোঁ গুৱাহাটীলৈ পঢ়িবৰ কাৰণে, তেতিয়া মই এটা কথা সদায় কওঁ ভাষণৰ টাইমত যে মানে মই 600 কিলোমিটাৰ দূৰত্বৰ পৰা আহি আজি মই গুৱাহাটীক প্ৰতিনিধি কৰি আছোঁ বুলি, সেইখিনি কথা মই তেনেধৰণে মই মোৰ পৰিচয়বোৰ দিওঁ বা তেনেধৰণে মই নিজৰ ইন্ট্ৰডাকশ্যনবোৰ দিওঁ। তেনেকৈ তেতিয়া ঘৰত যেতিয়া দেখিছোঁ গাঁৱত আহি তেতিয়াও মানে মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰা সংখ্যাবোৰ কম, যোনে পাছ কৰিছে পাৰ্চেণ্টেজবোৰ বৰ বেছি নাপায়। গতিকে সেই সময়তে জানি নজানি মানে মাহঁতে বহুত কথা শিকালে মানে, আৰু মাৰ এটা কথা আছিলে সৰুৰ পৰাই মোক যে তই বেয়া বস্তু নাখাবি আৰু বেয়া কাম নকৰিবি। গতিকে এই মায়ে যে শিকাই দিলে, দেউতাই যে এটা পৰিৱেশ দিলে, মা দেউতাহঁতৰ খুব বেছি পঢ়া শুনা নহয়, চাকৰিয়াল নহয়, মই দেখিছোঁ চাকৰি নকৰাকৈ আত্মসন্তুষ্টি লাভ কৰিব পাৰে বা কেৱল মাত্ৰ নিজৰ প্ৰতি আত্মবিশ্বাসখন থাকিব লাগে, আৰু মানুহক যে প্ৰতাৰণা কৰিব নাই, এই কথাবোৰ মোৰ ঘৰুৱা পৰিৱেশ শিকালে। তেনেকৈ মই সামাজিক দায়বদ্ধতাৰে পঢ়া শুনা কৰিলোঁ। আৰু পৰৱৰ্তী মোৰ কিন্তু বা এম আছিলে যে UPSC বা APSCলৈ বহা, কিন্তু নহ'লোঁ বা পৰৱৰ্তী সময়ত ডাইৰেকশ্যনবোৰ চেঞ্জ হ'ল। তাৰ ছাত্ৰ ৰাজনীতি পঢ়ি আহিলোঁ। তাৰপাছত জানে আপোনালোকে ইউনিভাৰ্চিটি লাইফ, ইউনিভাৰ্চিটি আকৌ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, তাৰ সক্ৰিয়তাৰে কাম কৰিলোঁ। তাৰপৰা কা আন্দোলনলৈ গ'লোঁ। তাৰপাছত দেখিছোঁ যে চাগে মই এই বস্তুৰ প্ৰতি মানে মই যিখিনি অধ্যয়ন কৰিছোঁ এইখিনি মই বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। তাৰপাছত মোৰ যিখন ঠাই য'ত পঢ়িছোঁ, তাৰপাছত তেনেকৈ বহুত কথাবোৰ আহিলে। তাৰপাছত চাকৰিৰ প্ৰতি কোনোবা এটা মন নগ'ল, সঁচা কথা ক'বলৈ গ'লে। আজি মোৰ লগত একেখিনি বেঞ্চত আমি ঘূৰি ফুৰা লগৰ বিজিত অধিকাৰী, তেওঁ APSC টপাৰ কৰিছে। মোৰ লগৰ যাৰ লগত ঘূৰি ফুৰিছোঁ সি DSP এতিয়া, বহুতবোৰ এতিয়া BDO হৈ আহিছে, কোনোবা জুনিয়ৰ, কোনোবা লগত থকাবোৰ ADC হৈ আহিছে, কোনোবা লগৰবোৰ SI আছে, শিক্ষক আছে, এছিষ্টেণ্ট প্ৰফেচাৰ, কোনোবা ডিপাৰ্টমেণ্ট HODবোৰ আছে। কিন্তু মোৰ মানে কেতিয়াও নিজৰ প্ৰতি মানে নাভাবোঁ যে মই একো হোৱা নাই। মই ভাবোঁ যে হোৱাটেভাৰ মই যিয়ে নকৰিছোঁ মই আত্মসন্তুষ্টি লাভ কৰি আছোঁ, আৰু মই কাৰোবাক হ'লে সহায় কৰিব পাৰিছোঁ মানে। সেইটোৱে, সেইকাৰণে মানে মই ভাবোঁ সামাজিক দায়িত্ব এজন সামাজিক প্ৰাণী হিচাপে লৈ আছোঁ। আৰু মই ভাবোঁ এই গোটেই কথাবোৰক এদিন মানে মই এটা স্থানলৈ যাব পাৰিম, তাৰ যিখন মূল ডেষ্টিনেশ্যন বুলি কয়, সেই ডেষ্টিনেশ্যন মই পাবলৈ পাৰিম, সক্ষম হ'ম বুলি মোৰ নিজৰ প্ৰতি বিশ্বাস, অভাৰ কনফিডেঞ্চ নাই, কনফিডেঞ্চ আছে। গতিকে সেই গোটেই কথাবোৰ ভাবি মেলি এতিয়া চাকৰিতকৈ বাকী কাম কাজ কৰি আছোঁ। এইটো কথা নহয় যে কাৰোবাক দম দিছোঁ, দাদাগিৰি কৰিছোঁ, তেনেকৈ পইচাবোৰ লৈছোঁ। সাধাৰণতে মানুহবোৰ সংগঠন বুলি কয় তেনেকৈ ভাবে ন, চান্দা উঠাই জীৱনখন চলে, তেনেকুৱা নহয়। মই এখন কলেজত ইনভলভমেণ্ট আছোঁ, তাৰপাছত কিছুমান প্ৰাইভেট ইনষ্টিটিউটবোৰত মই ইনভলভমেণ্ট আছোঁ। মই কাম কাজ কৰোঁ, নকৰোঁ নহয়। এটা সময় আছিলে আমাৰ গাঁৱৰ মানুহবোৰ জানে, বহুতে নাজানে, এজেগা খেতি কৰিব গৈছিলোঁ, সময় কম দিছোঁ কিন্তু কৰিছোঁ কাম। তেনেকৈ কিবা ব্যৱসায় কৰিব চেষ্টা কৰি আছোঁ, জীৱনখন চলাই লৈ আছোঁ। মায়ে ভবা দৰে সকলো বস্তু দিব পৰা নাই, কিন্তু মায়ে ভবা দৰে কেতিয়াবা ৰঙা শাৰী কিনি দিব পাৰিছোঁ, দেউতাই ভবা দৰে কেতিয়াবা চোলা কিনি দিবলৈ পাৰিছোঁ। ভাইটি বাহিৰত থাকে আৰু অফাৰ বহুত বাঢ়িছে। মোৰ নিজৰ ভাইটি বিদেশত থাকে, তেওঁ ফৰেইন লেণ্ডত চাকৰি কৰি আছে। তেওঁ মোক বাৰম্বাৰ কৈছে, মই জাৰ্মানীলৈ মোক চাকৰিৰ ক্ষেত্ৰত মই এবাৰ অফাৰ পাইছিলোঁ। তাৰপাছত আপোনাৰ মই পঢ়া শুনাৰ ঠিকেই মিডিয়াম যে, এটা সময়ত কোনোবা এখন কোম্পানীত একচুৱেলি মই পাহৰি গ'লোঁ, এইটো আপোনাৰ ফৰেইন কোম্পানী আছিলে, তাৰ চেলছৰ কাৰণে তেনেকৈ তাৰ বিদেশৰ চেলছ বুলি পইচা পাতিবোৰ থাকে। তাৰপিছত তেনেকৈ অফাৰবোৰ পাইছোঁ বিদেশীয় বহুত কোম্পানীৰ পৰা, প্ৰাইভেট কোম্পানীৰ পৰা পাইছোঁ। তাৰপাছত সেইখিনিয়ে। আৰু মই চাকৰিৰ ক্ষেত্ৰত এটা ইণ্টাৰেষ্টিং কাহিনী কওঁ। মই বি বৰুৱা কলেজত পঢ়ি থাকোঁতে মই আপোনাৰ কি বোলে এটা US বেষ্ট কল চেণ্টাৰ কাম কৰিছিলোঁ। এইটো ইন্দ্ৰজিৎ লামা বুলি এজন মোৰ বন্ধু আছে, বন্ধু জ্যেষ্ঠ মোতকৈ, তেওঁ জানে। মই ৰাতি কাম কৰিবলৈ গৈছিলোঁ তাত। এইটো মোৰ ভাইটিয়ে জানে, বহুতে মোৰ ঘৰৰ মানুহেও নাজানে, মোৰ ভাইটি মোৰ বন্ধুৰ দৰে। গতিকে তেওঁলোকে জানে, বা যিসকলে মই একেবাৰে কাষৰ পৰা তেওঁলোকে জানে। কথাটো হৈছে যে চাকৰিটো এভৰিথিং নহয় মোৰ দৃষ্টিত, এভৰিথিং নহয়। মই বাৰম্বাৰ কৈছোঁ, আমি চেল্ফ ইষ্টেব্লিছমেণ্ট হ'ব লাগে, চাকৰিৰ পৰা সদায় আঁতৰি যাব লাগে বুলিও নকওঁ, কিন্তু নিজক ভাল লগা কামটো কৰিব লাগে। মই ভাবোঁ য'ত কৰি আছোঁ সেইখন ভাল কাম কৰিছোঁ। মই এজন বা দুজন সহায় কৰিছোঁ, প্ৰতিটো সহায় কৰা কামটো ক'ব নোৱাৰি ন, কিন্তু আই থিংক মই কৰি আছোঁ, আৰু মই এই কামটোৱে কৰি গ'ম। মা দেউতাক কেতিয়াও মিছা কথা নকওঁ। যি সমাজে মোক এটা দায়িত্ব দিছে, এই সমাজক ভুল বাটেৰে কেতিয়াও পৰিচালিত নকৰোঁ। যি মানুহবোৰ আস্থা আৰু বিশ্বাস ৰাখিছে, ঘাত প্ৰতিঘাত পাৰ কৰিছোঁ, তাৰ পাছতো মানে মানুহবোৰ আস্থা বিশ্বাস ৰাখে, তেওঁলোকক কেতিয়াও প্ৰতাৰণা নকৰোঁ। গতিকে সেইখিনিয়ে কথা, চাকৰিৰ প্ৰতি ৰাপ নাই বুলি নকওঁ, কিন্তু চেল্ফ ষ্টেবিলাইজমেণ্ট, চেল্ফ চেটিফিকেশ্যনৰ কাৰণে কাম কৰি আছোঁ। বহুতৰ মাজত এই প্ৰশ্নটো আছিল, এই প্ৰশ্নটো সেইকাৰণে মই উত্থাপন কৰিলোঁ। আৰু ইয়াৰ সমান্তৰালকৈ ৰাজনীতিৰ কথাও আহি আছে। ৰাজনীতিৰ কথা মই নুসুধোঁ, একদম শেষত সুধিম। দৰ্শকসকলে এই প্ৰশ্নটোলৈ অপেক্ষা কৰিব বুলি আশা ৰাখিছোঁ। এটা প্ৰশ্ন আছে, প্ৰশ্নটো হৈছে, আপুনি যে বিজেপি চৰকাৰখনক ইমান সমালোচনা কৰে, ইমান কঠোৰ সমালোচনা কৰে, আজি যদি আমি চাবলৈ যাওঁ 5 বছৰ অৰ্থাৎ 10 বছৰ কাৰ্যকালত যথেষ্ট পথ নিৰ্মাণ কৰিছে, যথেষ্ট দৰিদ্ৰৰ মুখত হাঁহি বিৰিঙিছে, আয়ুৱে ঘৰৰ পৰা আদিকে কৰি বিভিন্ন ধৰণৰ স্কিম দিছে, বহুতে ভাল পায়, বহুতক জিকাইছে, আৰু তাৰ পাছতো আপোনালোকে বিৰোধিতা কৰি থাকে। আৰু বিৰোধিতা কৰি আজি লুৰিণজ্যোতি ডাঙৰীয়া আজি ইলেকশ্যনত খেলিছে, কিন্তু হাৰি গৈছে। তাৰ পাছতো আপোনালোকে
কেনেকুৱা ধৰণৰ মনোভাৱেৰে আচলতে চৰকাৰক বিৰোধিতা কৰি আছে মই অকণমান জানিব বিচাৰিম আচলতে ইয়াৰ পৰা আপোনালোকৰ প্ৰফিট হয় কি বহুতে জানিব বিচাৰে বহুতৰ প্ৰশ্ন হয় ৰাহুল চেত্ৰীয়ে ইমান বকি আছে বিজেপি চৰকাৰক ইমান এগেইনষ্ট কৰিছে আমুক কেছৰ বিৰুদ্ধে ইমান কৈছে পায় কি আচলতে চাওক কথাটো এনেধৰণৰ ইয়াত ব্যক্তিগত লাভালাভ নাই আৰু মই বাৰম্বাৰ কৈছোঁ দেই মানে ব্যক্তিগত লাভালাভ যদি আমি অসমৰ ক্ষেত্ৰত চাবলৈ যাওঁ তাত বেলেগ এটা ছবি ওলাই পৰিব আৰু অসমটো এনেকুৱা এখন ঠাই ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ ব্যক্তিসকলে বসবাস কৰে হয় জনগোষ্ঠীসকলে বসবাস কৰে একে সময়তে সমস্যা সিমানে সমান্তৰালভাৱে আজি যদি আমি মিচিংসকলে চাবলৈ যাওঁ তেওঁলোকৰ নিজস্ব এক সমস্যা আছে এতিয়া অলপ দিন আগত তেওঁলোকে যে ভাবক অসমৰ ভূমিপুত্ৰ আমাৰ ট্ৰাইবেল মানুহবোৰ হয় নাই তেওঁলোকে যে আলি আই লৃগাং যে বন্ধ লাগে বুলি আন্দোলন কৰিব লাগেনে এই কথাবোৰ ভাবি চাওকচোন আমাৰ খিলঞ্জীয়া মানুহবোৰ অস্তিত্ব ক'ত গৈছে যেতিয়া আমি উত্তৰ পাৰলৈ যাওঁ NHPC যদি কোনোবা এটা ভয়াৱহ যদি ভাঙি যায় তাৰ সেইখিনি মানুহবোৰৰ অৱস্থাটো কি হ'ব যেতিয়া আমি তাৰ পৰা অলপ আগবাঢ়ি যাওঁ তাৰপিছত আমি চাওঁ ৰাস্তাই ৰাস্তাই টোলগেট নিৰ্মাণ কৰি দিছে কৃষি প্ৰধান ঠাইৰ মানুহবোৰে যেতিয়া টোলগেটেদি পাৰ হৈ যেতিয়া কৃষিবোৰ বিক্ৰী কৰিব যায় তেতিয়া তেওঁলোকৰ কিমান লোকচান হয় গতিকে তেনেকৈ আমি যদি নামনি অসম ফালে অলপ আগবাঢ়ি যাওঁ তাৰ একেই অৱস্থা তাত মানুহবোৰৰ বহুতো মাটি পট্টা নাই আজি গুৱাহাটীৰ মানুহবোৰৰ মাটি পট্টা নাই নামনি অসম মানুহবোৰৰ মাটি পট্টা নাই স্কুলৰ অৱস্থা তেনেকুৱাই আৰু বস্তুটো হৈছে যে ধৰ্মৰ নামত কাৰোবাক প্ৰতাৰণা কৰা দেখিবলৈ পাওঁ ভাষাৰ নামত প্ৰতাৰণা কৰি গতিকে এই গোটেই বিষয়টোত বিৰোধিতা কৰিব লাগে মই ভাবোঁ সচেতন নাগৰিক হিচাপে এতিয়া যদি মই ঘূৰি মেলি যদি উজনি অসম মাৰ্ঘেৰিটালৈ আহোঁ এতিয়া বস্তুটো কি হয় মাৰ্ঘেৰিটাক আমি গালি পৰালৈকে আমাকো মানুহবোৰে গালি পাৰে গতিকে মই কওঁ যে চাওক অপজিশ্যন ডাজেণ্ট মিন অলৱেজ অপ'জ মানে মই এইটো সদায় কওঁ আমি যে বিৰোধিতা কৰিছোঁ কৰিব লাগে বুলি আমি বিৰোধিতা কৰি থকা নাই বিষয়বোৰ তাত আছে ভাস্কৰ শৰ্মা ডাঙৰীয়া যদি মাৰ্ঘেৰিটা সমষ্টিত য'ত 15-20খনকৈ যি আমাৰ চাহপাতৰ ফেক্টৰীবোৰ আছে যদি মালিকবোৰক মাতি মেলি কৈ দিয়ে যে সকলো চাহপাতবোৰ ল'ব লাগে আপোনালোকে বুলি কৈ দিয়ে ভাস্কৰ শৰ্মাক গামোচা লগাই দিয়া মানুহ ৰাহুল চেত্ৰীয়ে থাকিব যদি ভাস্কৰ শৰ্মা ডাঙৰীয়া কৈ দিয়ে যে মাৰ্ঘেৰিটা সমষ্টিত যিখিনি কোল ফিল্ডবোৰ আছে বা কয়ল ইণ্ডিয়াবোৰ আছে তাত 80% পৰা বেছি আমি মাৰ্ঘেৰিটা সমষ্টিৰ ল'ৰাবোৰৰ হাতত যে কয়ল ইণ্ডিয়াবোৰ দিম বুলি যদি কয় হয়তো ভাস্কৰ শৰ্মাক প্ৰশংসাৰ পাত্ৰত আটাইতকৈ যদি উঠুৱাই থ'ম সেইটো মানুহ অন্যতম ৰাহুল চেত্ৰী হ'ব তাৰপাছত বিষয়টো হৈছে যদি ইয়াত আমাৰ যি মাটি সমস্যা আজি আমি দূৰলৈ নাযাওঁ NC মাটিবোৰৰ মাজত মানুহবোৰ কান্দি আছে ফৰেষ্ট লেণ্ডত আমাৰ মানুহবোৰ কান্দি আছে মাটি পট্টা পট্টাৰ কাৰণে মানুহবোৰ কান্দি আছে গতিকে ইয়াৰ যে পাৰ্মানেণ্ট চলিউশ্যন দিব পাৰিবনে নোৱাৰে ভাস্কৰ শৰ্মা ডাঙৰীয়াই গতিকে এই যে পাৰ্মানেণ্ট চলিউশ্যন দিব নোৱাৰে মানুহবোৰৰ যে কথা পতাবোৰ চলি আছে আৰু মানুহবোৰে আমাৰ মুখলৈ চাইছে যে আমি যেতিয়া গাঁৱলৈ যাওঁ অঞ্চললৈ যাওঁ তেতিয়া মানুহবোৰে কয় ভাস্কৰ শৰ্মাই মাত মাতিবনে বিধানসভাত আমি লাজ পাওঁ ন যিমান যি হ'লে মইতো এই সমষ্টিৰ গতিকে ভাস্কৰ শৰ্মাই কেতিয়াবা মাত মাতিবনে ৰাহুল কেতিয়াবা এই যুগত আমি চাবলৈ পামনে যিসকলে 60 বছৰ পাৰ কৰিছে বা 70 বছৰ পাৰ তেওঁলোকে কয় যে আমি চাবলৈ পামনে আমাৰ যে বিধায়কে মাত মাতিব কেতিয়াবা বিধানসভাত গতিকে এই কথাবোৰ যেতিয়া তেওঁলোকে ভাস্কৰ শৰ্মাক কাণলৈ পঠাই দিব নোৱাৰে তেওঁলোকৰ যে মিনি MLA গাঁওবোৰৰ মানুহবোৰে যে এই কথাবোৰক যে ৰিপ্ৰেজেণ্টেটিভ নকৰে তেতিয়া আমাৰ দায়িত্ব আমি যে এখন সমাজ জীৱনত আছোঁ গতিকে সামাজিক দায়িত্ববোৰৰ কাৰণে আমি সাংগঠনিক কামবোৰ কাম কৰোঁ গতিকে এইখিনি ভাবোঁ আমাৰ চ'ৰ ৰেছপনচিবিলিটি সেইদিনা মোৰ ঘৰলৈ ফোন আহিছে চাহপাত বন্ধ কৰি দিম বুলি কৈছে 1 তাৰিখৰ পাছত 15 দিনলৈকে চাহপাত বন্ধ কৰে ভাস্কৰ শৰ্মা ডাঙৰীয়াটো জীৱনত বাগানৰ গছ পাত তুলি পোৱা নাই বাগানত তেওঁ কেতিয়াও মেচিন মাৰি পোৱা নাই কলম কাটি পোৱা নাই পাত তুলি পোৱা নাই তাৰ দুৰ্দশাবোৰ তেওঁ নুবুজে 1 কেজি চাপৰ বনাবৰ কাৰণে 22 টকা 23 টকালৈকে খৰচ এইখিনি কথা তেওঁ নাজানে তেওঁ জনাই দিয়াটো আমাৰ দায়িত্ব আৰু এই দায়িত্ববোৰে আমি কৰি আছোঁ গতিকে এইখিনি বস্তুটো হৈছে যে বিৰোধিতা কৰাৰ বিষয় নহয় মই বিচাৰোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়াই বিধানসভাত সিংহৰ দৰে গৰজি উঠক কি পাৰ্টি হয় মই এইখিনি কথা নাজানো পাৰ্টিক লৈ আমাৰ আইডিয়লজিকেল ক্লেছ আছে বাট বিয়ণ্ড ডেট তাৰ পৰা ওলাই মেলি মই কওঁ যে ভাস্কৰ শৰ্মা ডাঙৰীয়াই চাহপাতৰ কাৰণে মাত মাতিব লাগিব মানুহবোৰৰ মাটিৰ সমস্যাৰ কাৰণে মাত মাতিব লাগিব আৰু মই অন্তৰ পৰা বিচাৰিছোঁ ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ থকাৰ কাৰণে যে মাৰ্ঘেৰিটা সমষ্টিত ছায়েন্স হওক আৰ্টছ হওক কমাৰ্চ হওক প্ৰফেচনেল কৰ্চৰ এক ভাল ইনষ্টিটিউটবোৰ লাগে মাটি আছে আমাৰ ইয়াত অভাৱ আছে যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ ইয়াত অভাৱ আছে এইবাৰ মুকলিকৈ কৈছোঁ মই বৰডুমচা পেঙৰিৰ মাজত যে এটা ভাল হায়াৰ ছেকেণ্ডেৰী লাগে এই কথাবোৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰে কিন্তু ভাস্কৰ শৰ্মা ডাঙৰীয়াই কিয় অনুভৱ নকৰে আজি তিৰাপ জাগুন অঞ্চলত য'ত প্ৰায় 60টাতকৈ অধিক মানুহবোৰ বসবাস কৰিছে য'ত 12টাতকৈ বেছি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে হাই স্কুল আছে তাত এখন শক্তিশালী হায়াৰ ছেকেণ্ডেৰী চৰকাৰী লাগিবই ছায়েন্স পঢ়িবৰ কাৰণে আজি মাৰ্ঘেৰিটা সমষ্টিত কলেজ নোহোৱা হৈ গৈছে সামান্য এক্সৰে চিটি স্কেন কৰিব গ'লে মানুহবোৰ যে ডিব্ৰুগড়লৈ যাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে এই বস্তুবোৰৰ পৰাই আমাৰ বিৰোধিতা আছে যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াই এই গোটেই বস্তু বিষয়বোৰ কৰি দিব পাৰে দেন মই ভাবোঁ ভাস্কৰ শৰ্মা সফল কৰিব পৰা নাই এতিয়া মই তেখেতক সফল বুলি কেনেকৈ ক'ম মোৰ দৃষ্টিত ভাস্কৰ শৰ্মা ডাঙৰীয়া যে 10টা বছৰ যে বিধানসভাত মাত মাতিব পৰা নাই তেওঁ বিফল আৰু এই যে কথাবোৰ আমি বিৰোধিতা কৰোঁ তাত যে IT চেল বুলি এখন বিভাগ তেওঁলোকে প্ৰস্তুত কৰি তুলি দিছে আৰু এই বিভাগৰ মানুহবোৰে যদি ৰাহুল চেত্ৰীক গালি পৰাৰ কাৰণে তেওঁলোকে 1500 টকা পাইছে কোনোবাই 2000 টকা পাইছে তাত মোৰ আপত্তি নাই
ৰাহুল চেত্ৰী গালি পোৱাৰ কাৰণে কোনোবা পইচা পাইছে পাওক, মোক আপত্তি নাই, কিন্তু মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, আমি যে চাহপাত খুলি দিব লাগে বুলি কৈছোঁ, তাত হয়তো সেই 1500 টকা জনৰ চাহপাতো গৈ আছে। আমি যে কৈছোঁ যে কোল ইণ্ডিয়াৰ খুলিব লাগিব 80% ৰিজাৰ্ভেশ্যন লাগিব বুলি কৈছোঁ, তাত হয়তো বিজেপিৰ কোনোবা ল'ৰাটো চাকৰি পাব পাৰে। আমি যে কৈছোঁ মাটি পট্টা দিব লাগে, তাত হয়তো কোনোবা NC লেণ্ডত বিজেপি কৰ্মকৰ্তাসকল তেওঁলোকে পাব ইয়াত। গতিকে বিষয়টো হৈছে তেওঁলোকে চাব লাগে যে আমি বিৰোধিতা কৰিব লাগে বুলি কোৱা নাই, আৰু তেওঁলোকে চৰকাৰী পক্ষত আছে সদায় আমাকো সমালোচনা কৰিব লাগে। গোটেই বিষয়টো আমি গঠনমূলক পদ্ধতিৰে আৰু এক শিক্ষিত সমাজক প্ৰতিনিধিত্ব কৰা এখন বিষয় লৈ আমি তাক গভীৰতাৰে চাব লাগিব। আৰু মই ভাবোঁ যোনদিনা তেওঁলোকে গভীৰতা অনুভৱবোৰ কৰিব, তেওঁলোকে আমাৰ সংগ্ৰামত ঐক্যবদ্ধভাৱে নিজৰ যিখন পতাকা বিজেপিৰ পতাকা, সেই পতাকা বাকচত বন্ধ কৰি আমাৰ যিখন প্ৰতিবাদৰ শাৰী তাত তেওঁলোকে অংশীদাৰ হ'ব। কিন্তু তাৰ কাৰণে তেওঁলোকে প্ৰথম বুজিব লাগিব, আৰু বুজিবৰ কাৰণে মন আৰু মগজক তেওঁলোকে অলপমান জোৰ দিব লাগিব। আৰু মই কৈছোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়া মোৰ কোনো ব্যক্তিগত বেয়া পোৱাকৈ নাই। মই বিচাৰোঁ তেখেতৰ সদায় সুস্বাস্থ্য কামনা কৰোঁ, তেখেতৰ পৰিয়ালবৰ্গ সদায় মংগলময় কামনা কৰোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। আমাৰেই অসমীয়া মানুহ, তেওঁ আমাৰ মাজৰে এজন মানুহ, আমাৰ সমষ্টিৰে মানুহ, আৰু ইনফেক্ট তেওঁ পঞ্চায়ত আৰু মোৰ পঞ্চায়ত একে পঞ্চায়ত বাই বাট। তেওঁ চাগে মাৰ্ঘেৰিটা লৈ গ'ল ভোটাৰ এইটোতো, কিন্তু তেওঁ জন্ম হৈছে আমাৰ একেখিনি গাঁৱে। গতিকে মই বিচাৰোঁ ব্যক্তিগত মোৰ কাৰো লগতে সংঘাত নাই, ব্যক্তিগত মই প্ৰত্যেকজন মানুহৰে ভাল হোৱাটো বিচাৰোঁ। কিন্তু কথাটো হৈছে যে কেৱল মাত্ৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই যে গুৱাহাটীত ফ্লেট কিনিব পাৰিব, তেওঁৰ লগত থকা মানুহটো ফ্লেট কিনিব পাৰিব, আৰু মোৰ গাঁৱত থকা মানুহৰ যে মাটি পট্টাও নহ'ব, সেইটো মই কথা কেনেকৈ মানিম? তেওঁৰ লগত যিজন মানুহে থাকে সি যে 3 কোটি 4 কোটি টকা উপাৰ্জন কৰিব, আৰু এইটো পুলিচে কেতিয়াবা ধৰি দিব, আৰু মোৰ গাঁৱৰ মানুহবোৰে চাপত লৈ মেলি ফেক্টৰীত বিক্ৰী কৰিব আৰু 9 টকা ৰেট পাই মই কেনেকৈ সমৰ্থন কৰিম? মইতো সেই জনতাৰ মাজৰ ল'ৰা, মোৰ মা দেউতাই মোক সেইখিনি সমাজবোৰ দেখাইছে, সেই সমাজক মই প্ৰতিনিধি কৰি যদি কথাবোৰ কওঁতে যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াই আঘাত পাইছে, তাক মোৰ আপত্তি নাই। কিন্তু মোৰ কথাটো হৈছে মোৰ মানুহ আঘাত পাব নালাগে। যদি মোৰ শব্দই তেওঁলোকক আঘাত দিছে, তেওঁলোকে দিয়া কষ্টৰে, তেওঁলোকে যে মোৰ জনতাক আমাৰ ৰাইজক যে আঘাত দিছে, তাৰ কাৰণে ময়ো কষ্ট পাইছোঁ। নিশ্চয়, যদি মাননীয় ভাস্কৰ শৰ্মা মহোদয়ে চাই আছে নিশ্চয় কথাখিনি অৱগত হ'ব। ইয়াৰ উত্তৰ আমি কমেণ্টত পাম বুলি আশা ৰাখিছোঁ। আৰু যিসকল দৰ্শকে চাই আছে তেখেতলোকৰ পৰা এই বিষয়বিলাকৰ ওপৰত আপোনালোকৰ যদি কমেণ্টসমূহ আমাৰ কমেণ্টত দিয়ে, তেতিয়া আমি নিশ্চয় সেই বিষয়সমূহ আমি পুনৰ আলোচনা কৰিম। কাৰোবাক আমি হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা নাই, কথাবোৰ আচলতে আলোচনা কৰিছোঁ, নহয় জানো? যি কি নহওক, কথা আলোচনা কৰিছোঁ যেতিয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ এটা সংগঠন, ৰাজনৈতিক নে অৰাজনৈতিক? সঁচা অৰ্থত ছাত্ৰ মুক্তি কি মই জানিব বিচাৰিম। আচলতে এইটো প্ৰশ্ন আহিছে নাই, এইটোতো ডাঙৰ প্ৰশ্ন দেই। এইটো প্ৰশ্ন লৈ আমি বাৰম্বাৰ বহিছোঁ আমি কেন্দ্ৰীয় সমিতি, আৰু মানুহবোৰে কি কৰে চাওক, বস্তুটো অলপ দীঘলীয়া এইটো প্ৰক্ৰিয়াটো। ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আৰু বাকী আমাৰ যি 17টা দল সংগঠন আছিলে, এনেকৈ এটা সময়ত আমি পাৰ্টিক জন্ম দিবলগীয়া হ'ল, যোনটো সময়ত আমাৰ অখিল গগৈ ডাঙৰীয়া চিফ এডভাইজাৰ, যোনে জন্মদাতা আছিলে ছাত্ৰ মুক্তি বা কৃষক মুক্তি, এজন ব্ৰেইন টেংক আছিলে, থিংক টেংকাৰ আছিলে। তেখেত যেতিয়া জেললৈ গ'ল, তেতিয়া আমি সকলো বাটবোৰ বন্ধ, তেখেতক আমি জেলৰ পৰা উলিয়াই আনিব পৰা অৱস্থা নাই। তেতিয়া আমি দেখিছোঁ যে জনতাই ৰায়দাং দিয়ক, চৰকাৰেতো মোকোতো এনাই লৈ গৈছিলে, মোকো অত্যাচাৰ কৰিছে, মানসিক অত্যাচাৰ কৰিছে, শাৰীৰিক অত্যাচাৰ কৰিছে, ধৰি লৈ দাদাগিৰি দেখাইছে, মোক দম দিছে, লালসাবোৰ দিছে। কিন্তু আমিতো বিক্ৰী হৈ যোৱা নাই ন সেই সময়ত। অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কথা ক'বলৈ কিমান নোখোজো, কিমান আহিছে অফাৰবোৰ, প্ৰেম পত্ৰবোৰ আহিছে, নাই যোৱা বিক্ৰী। আমি জানো ন অখিল গগৈ ডাঙৰ তেনেকুৱা নহয় বুলি। গতিকে অখিল গগৈ ডাঙৰে ওলাই অনাটো আমাৰ প্ৰতি সেই সময়ত এটাই বাট দেখিছিলোঁ, সেইটো হৈছিলে ৰাজনৈতিক বাট। আৰু ৰাজনৈতিক বাটৰ কাৰণে আমি পাৰ্টি জন্ম দিবলগীয়া হ'ল, পাৰ্টি জন্ম দি আমি শিৱসাগৰ খেলিবলগীয়া হ'ল। তেতিয়া আমি তেতিয়া জাতীয় দায়িত্ব হিচাপে অখিল গগৈ ডাঙৰ জিতা এটা আমি ভাবিছিলোঁ দেই, আৰু সেইকাৰণে আমি উঠি পৰি আমি অখিল গগৈ ডাঙৰ জিকালোঁ। পৰৱৰ্তী আমাৰ ৰাইজৰ দল গঠন হ'ল, আৰু তেতিয়া আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পাৰ্টি আমি জন্ম দিছোঁ, ন' ডাউট পাৰ্টিক যে আমি চাই থাকিব লাগিব, আমাৰ দৃষ্টিভংগী তাত থাকিব লাগিব। যদি কোনোবা এটা পৰৱৰ্তী সময়তো কোনোবা এটা ছাত্ৰ সংগঠনে পাৰ্টিক জন্ম দিছে, পৰৱৰ্তী সময়ত ছাত্ৰ সংগঠনে জন্ম দিয়ে পাৰ্টীৰ মানুহবোৰে কি কৰিছে, গুপ্ত হত্যাৰ লগত নাম সামোৰ খাইছে, কাৰোবাৰ নাম দুৰ্নীতিত সামোৰ খাইছে, কোনোবাই জাতিক প্ৰতাৰণা বুলি সামোৰ খাইছে, কাৰোবাক জাতীয় নায়ক দিব, জাতীয় খলনায়ক বুলি মানে ক'বলগীয়া। গতিকে এনেকৈ বহুত কথাবোৰ আমি আলোচনা কৰাৰ পাছত আমি ছাত্ৰসকলে সিদ্ধান্তত আহিলোঁ যে আমি ৰাইজৰ দল জন্ম দিম, ৰাইজৰ দল ফুল ফ্লেজ কমিটি হৈ যাব, আমি নিজৰ বাটেৰে যাম, তেওঁলোকে নিজৰ বাটেৰে যাব। তাৰপৰা ঠিক তেনেধৰণে আমি আজি নিজৰ বাটত আছোঁ। আজিলৈকে আপোনালোকে আমাৰ কৰ্মীসকলে বা আমাৰ ছাত্ৰকৰ্মীসকলে ৰাইজৰ দলৰ পতাকা লৈ আগবাঢ়ি গৈ থকা নেদেখিব আপুনি। হয়, আমি গঠনমূলক তেওঁলোকে উপদেশবোৰ দিম। আমিও যদি কাইলৈৰ তাৰিখত যদি অখিল গগৈ ডাঙৰীয়াই বা ৰাইজৰ দলৰ মানুহে কোনোবাই যদি জনতাৰ হিতৰ বিৰুদ্ধে গৈ কাম কৰে, তাত ছাত্ৰ মুক্তি কৃষক মুক্তি প্ৰতিবাদ জনাব। আমি 100% জনাম প্ৰতিবাদ। আমি কেতিয়াও নকওঁ যে, আৰু আমাৰ কথাত এনেকুৱা ধৰণৰ যে তেওঁলোকে আমাৰ চিন্তা চেতনা জাতীয়তাবাদ প্ৰগতিশীল জাতীয়তাবাদৰ কথাবোৰৰ মাজত তেওঁলোকে থাকিব লাগিব। তেওঁলোকে এই গোটেই যি চৰিত্ৰৰ মাজতে আমি তেওঁলোকক জন্ম দিছোঁ, যি আমি তেওঁলোকক সংবিধান বনাই দিছোঁ, এই সংবিধান তেওঁলোকে উলংঘ কৰে, তাৰ যদি তেওঁলোকে ইফাল সিফাল অলপ মানুহ হয়, তেতিয়া তাৰ বিৰুদ্ধে আমি কৰিমেই। আমাৰ তীক্ষ্ণ দৃষ্টিভংগী তাত আছে।
কিন্তু আমি পাৰ্টিৰ লেম্পটো নহয়। আমি যেনেকৈ পলিটিকেল পাৰ্টি কিবা কিবি উইংবোৰ থাকে, আমি তেনেকৈ নহয়। তেওঁলোকৰ ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনী বুলি এটা সংগঠন আছে, ইউথ উইং, আৰু ওমেন উইং বা উইং আছে জাতীয় নাৰী বাহিনী বুলি আছে। গতিকে তেওঁলোকে হৈছে পলিটিকেল পাৰ্টি, আমি হৈছে স্বতন্ত্ৰতা, আমি কোনো পলিটিকেল পাৰ্টিৰ লেম্পটো নহয়। আৰু আমি এইটো কথা এইবাৰ যেতিয়া মানে লুৰিণজ্যোতি গগৈ ডাঙৰ ৰাজনৈতিক পথাৰলৈ আহিছে, তেতিয়া আমি ভাবিছোঁ যে যিখিনি আমি কথাবোৰ পাতি আছোঁ আমি যিখিনি কথাবোৰ পাৰিছোঁ, আমি চাহপাতৰ আন্দোলনৰ কথা কৈছোঁ বা বিভিন্ন কথাবোৰ কৈছোঁ, বিভিন্ন মাটি ইছ্যুৰ কথা কৈছোঁ বা ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ কথাবোৰ, এই গোটেই সমস্যা সমাধানৰ বাটটো ক'ত, আমি সেই বস্তুটো চাব লাগিব। আৰু এই সকলো সমস্যাৰ বাটটো হৈছে বিধানসভা। গতিকে বিধানসভালৈ আমাৰ এই সমস্যাবোৰৰ, আমাৰ যে চিন্তা চেতনাক তাক যে আবৃত্তি ঘটাবৰ কাৰণে, তাক যে এটা ঠাই দিবৰ কাৰণে মানুহ পদ্ধতিৰ প্ৰয়োজন। সেইকাৰণে আমি আমাৰ সংগঠনৰ মাজৰ পৰা কিছুমান ব্যক্তিক তাত য'ত আমি বিচাৰিছোঁ, আৰু যোনদিনা তেওঁলোকে তাত গৈ মেলি যদি মেৰুদণ্ডশীল ৰাজহাৰ পোনপান কৰিব ধৰে, তেতিয়া তাৰ আপত্তি আছেই। কাইলৈ তাকে যোনে XYZ ব্যক্তি যোনে ইফাল সিফাল কৰে, তাৰ বিৰুদ্ধে কৃষক মুক্তি ছাত্ৰ মুক্তি একদম ভিজন ক্লিয়াৰ আছে। কিন্তু এই মুহূৰ্তৰ আমাৰ এইটো ষ্টেণ্ড ক্লিয়াৰ, আমি কোনো ৰাজনৈতিক পলিটিকেল পাৰ্টিৰ আমি লেম্পটো নহয় বা তেওঁলোকৰ আমি কোনো উইঙো নহয়। আমাৰ এক সংগঠন আছে, আমি কিন্তু অৰাজনৈতিক বুলি নকওঁ, আমি ৰাজনৈতিক চিন্তাধাৰাৰে চলি থকা এখন সংগঠন, কিন্তু আমি সংসদীয় ৰাজনীতিৰ পৰা অলপমান দূৰত্ব আছোঁ। আমাৰ সংবিধানে সেইখিনি কথা আমাক শিকাইছে। আমি পতাকা লৈ জিন্দাবাদ মুৰ্দাবাদ কোৱা কথা নাই, কিন্তু আমি মানুহবোৰকতো ৰাজনৈতিক সচেতনতা কৰিব লাগিব। আমি গাঁৱে গাঁৱে ৰাজনৈতিক সভাবোৰ পাতিব পাৰোঁ। মানুহবোৰক যে আজি মাটিৰ ইছ্যু, মাটি পট্টা যে এটা ইছ্যু, মাটি পট্টা যে এটা বিষয়, এইটো ৰাজনৈতিক বিষয়। এই বিষয়টো মানুহবোৰক বুজাব যাওঁতে আমাৰ কথা বতৰা ৰাজনৈতিক দৃষ্টিভংগী হ'ব পাৰে, বাট ইট ডাজেণ্ট মিন যে আমি এটা পলিটিকেল পাৰ্টিৰ লেম্পটো। গতিকে আমি কৈছোঁ বাৰম্বাৰ, মানুহে কেতিয়াবা ক্লেপছ কৰা এইটো আৰু থাকে কিছুমান মানুহবোৰ, হয়নে, আমাক ৰাজনৈতিকভাৱে তেওঁলোকে মানে এছিমিলেশ্যন কৰাব বিচাৰে বা ৰাজনৈতিকভাৱে তেওঁলোকে যদি আমাক একীকৰণ কৰে, কোনোবা পাৰ্চনেল বেনিফিট হ'ব বা কোনোবা পলিটিকেল পাৰ্টি বা কোনোবা XYZ বেনিফিট হ'ব, তেওঁলোকে আমাক এইটো কৰে। কিন্তু কথাটো হৈছে এনেধৰণৰ, খালি যিসকলে আমাৰ সংবিধান পঢ়া নাই, যিসকলে আমাৰ বিষয়ে জনা নাই, তেওঁলোকে ক'ব পাৰে। বাট আমি সদায় চৰকাৰৰ বিৰুদ্ধে থকাৰ কাৰণে এই মুহূৰ্তত, আৰু আমি যে অখিল গগৈ ডাঙৰীয়া আমাৰ এডভাইজাৰ এতিয়া, কিন্তু বা মানে সাংবিধানিক এডভাইজাৰ তেওঁ, আৰু সেইকাৰণে হয়তো আমাক কোনোবাই মানে একাকৰণ কৰিব বিচাৰে, বাট এইটো নহয়, এইটো হ'বও নোৱাৰে। ৰাজনীতি পলিটিক্স এই দুটা শব্দ কাণত বাঢ়ি আহিলে এটা কথা এতিয়া ওলাই পৰিছে, মাৰ্ঘেৰিটাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান দিবলৈ আহি আছে যুৱ ছাত্ৰ নেতা ৰাহুল চেত্ৰী ডাঙৰীয়া। আচলতে এয়া এটা ডাঙৰ প্ৰশ্ন হৈ আছে। এবাৰ আগন্তুক যি 2026 চনৰ মাৰ্ঘেৰিটাৰ বিধায়কৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি আমাৰ ৰাহুল চেত্ৰী ডাঙৰীয়া? বিষয়টো এনেকুৱা ধৰণৰ, এই মুহূৰ্তত আমি ছাত্ৰ সংগঠনতে আছোঁ, আৰু আপোনাক ক'লোৱে ৰাইজৰ মানে চৰ্চালৈ গৈছে, মানুহবোৰে হয়তো গঠনমূলক চৰ্চাই কৰিছে, তাৰ কাৰণে মই বেয়া পোৱা নাই। যোৱাকালি যিটো পোষ্ট দিছোঁ সেই পোষ্টটোত তেনেকৈ লিখা আছে। সি মোক কৈছে, আমাৰ সংগঠনৰ মানুহবোৰে কৈছে যে আপুনি পলিটিকেল পাৰ্টি জইন কৰিব নেকি, বা কোনোবাই কৈছে আপুনি অন্য দললৈ যাব নেকি, বিৰোধী মই তেনেকুৱা ধৰণৰ কথা নাই বুলি তেওঁলোকক মই কৈছোঁ। কিন্তু কথাটো এনেকুৱা ধৰণৰ, আমি কৈছোঁ যে আমি যিখিনি সপোনবোৰ দেখিছোঁ, আমি যি সপোনৰ অসমৰ কথাবোৰ বাৰম্বাৰ কৈ আছোঁ, আমি যিখিনি মানুহবোৰৰ বা নিষ্পৃত জনতাৰ উত্তৰণৰ কথাবোৰ কৈ আছোঁ, তাৰ কিন্তু শেষ বাটটো আমি ভাবোঁ যে বিধানসভাৰ পৰা হ'ব। আমি কি কৈ আছোঁ, আমি কৈ থকা কথাবোৰৰ যদি আমি পূৰ্ণাংগ ৰূপ দিবলগীয়া হয়, এইটো অসম বিধানসভাৰ পৰাই পূৰ্ণাংগ ৰূপ আহিব। গতিকে তাৰ কাৰণে যদি যিসকল এতিয়া সাহস পক্ষত আছে, তেওঁলোকে যদি ইয়াৰ সমাধান ওলাব নোৱাৰে, তেতিয়াহ'লে ৰাজনৈতিক বাটবোৰ ল'বলৈ বাধ্য কৰাব সময়, আৰু বাধ্য কৰাব তেওঁলোকৰ গতিবিধি আমাক বাধ্য কৰাব পাৰে, কিন্তু জনতাই সিদ্ধান্ত দিব লাগিব। চাওক, যেতিয়া মই জনতাৰ সিদ্ধান্ত বোলে আপুনি মই কৈছোঁ, জনতাৰকে ওপৰত কোনো হ'বই নোৱাৰে। জনতাই যদি কয় কাইলৈ ৰাহুল চেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুবাৰকৈ সম্পাদক হৈছে, এবাৰ আপুনি সভাপতি হ'ব লাগে, মই তাৰ কাৰণে সাজু। যদি কালি জনতাই কয় এতিয়া ভাস্কৰ শৰ্মা ডাঙৰীয়া গতিবিধি কাম কাজৰ প্ৰতি আমি সন্তুষ্টি হৈ থকা নাই, গতিকে আপুনি ৰাজনৈতিক পথাৰখনলৈ আহিব লাগে বুলি কয়, আমি আলোচনা কৰিম। আমাৰ জ্যেষ্ঠসকল আছে, আমাৰ সতীৰ্থসকল আছে, আমাক দিয়া পৰামৰ্শদাতাসকল, আমি সকলো শ্ৰেণীৰ মানুহবোৰৰ লগত আলোচনা কৰাৰ পাছত আমি তেনেকৈ সিদ্ধান্ত ল'ম, আৰু লোৱা সময়তো আমি আপোনালোকক জনাম। আমি আপোনালোকৰ আঁতৰি কেতিয়া সিদ্ধান্তবোৰ নলওঁ। কিন্তু এই মুহূৰ্তত ভাস্কৰ শৰ্মা ডাঙৰীয়া বিফল হোৱা কথাটো মই MLA খেলাতকৈ বেছি চৰ্চা হৈছে। চৰ্চিত এনেকুৱা এটা অৱস্থা হৈছে, কিন্তু এটা পোনপটীয়া প্ৰশ্ন, মানে যে কি ভাস্কৰ শৰ্মাই এইবাৰ ৰাহুল চেত্ৰীক খেলাব, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই পোনপটীয়াভাৱে তেখেতে কৈছে বুলি ক'ব নিবিচাৰোঁ, কিন্তু আমি যিহেতু বিভিন্ন প্ৰান্তত ঘূৰোঁ, তেতিয়া কিছুমান লোকে কোৱা প্ৰশ্নটো মই এইটো কাৰণে উপস্থাপন কৰি দিছোঁ, যাতে আচলতে এটা উজলি থকা ধ্ৰুৱতৰা ৰাহুল চেত্ৰী, উজলি থকা ধ্ৰুৱতৰা এটা বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, সেইকাৰণে বিষয়টো মানে ভাস্কৰ শৰ্মা ডাঙৰীয়া মোক খেলাব নোৱাৰে, এক নম্বৰ কথা। ভাস্কৰ শৰ্মা যদি পূব, মই পশ্চিম,
হা ভাস্কৰ আমি নিমিলোঁ আমি বিপৰীত এইটো চিন্তাৰ মানুহ মই কৈছোঁ ন ভাস্কৰ শৰ্মা ডাঙৰীয়াই হাতত থকা এমুঠি মানুহবোৰ ধনী কৰিব বিচাৰে মই বিচাৰোঁ 1,69,000 চামথিং ভোটাৰ আছে প্ৰত্যেকজন মানুহ ঘৰত হাঁহি বিৰিঙিব লাগিব সকলো সুখ আৰু শান্তি পাব লাগিব ভাস্কৰ শৰ্মা ডাঙৰীয়াই এটা দুটাতকৈ পেট্ৰল পাম্প বৃদ্ধি কৰাব বিচাৰে মই বিচাৰোঁ যিখন পেট্ৰল পাম্পৰ তেওঁ চলাই আছে সেইখিনি পেট্ৰলৰ দামটো কমিব লাগে আৰু জনতাই সুখ পাব লাগে ভাস্কৰ শৰ্মা ডাঙৰীয়াই ক'ৰবাত জাগোনত চাগে এতিয়া তেওঁ মাটি ভাড়াত দিছে নিজে খুলিছে মই নাজানো মই কম সময়ত তথ্যবোৰ আছে য'ত মেডিকেলৰ দেখাইছে তেওঁ মানে ক'ত চেম্বাৰ খুলিছে নেকি সেই চেম্বাৰটো প্ৰাইভেট হৈছে ন আমাৰ চিন্তাটো হৈছে গভৰ্ণমেণ্ট হ'ব লাগিছিলে আজি সামান্য গা বেয়া হ'লে তেখেতৰ সতীতাবোৰ হায়দৰাবাদলৈ যায় আমাৰ গাঁৱৰ মানুহবোৰ বা আমি প্ৰতিনিধি কৰি থকা সমাজৰ মানুহবোৰ গা বেয়া হ'লে মাৰ্কেটলৈ যাবলৈ ভাবিবলগীয়া হয় এই মানুহবোৰক আমি চিন্তা কৰিছোঁ আৰু তেখেতে এমুঠি ধনী শ্ৰেণীক চিন্তা কৰিছে আৰু মই এটা কথা কওঁ যে মই কোনো সংগঠন বিৰোধী নহয় মই নিজৰ সংগঠনক প্ৰতিনিধি কৰি আছোঁ বা কোনো জনগোষ্ঠীৰ বিৰোধীও নহয় মোৰ চিন্তাটো অলপ বেলেগ ধৰণৰ চাওক মই আজি গোৰ্খা জনগোষ্ঠীৰ পৰা আহিছোঁ ন বা আপুনি সোণোৱালৰ পৰা আছে কোনোবা মৰাণ আছে কোনোবাই মটক আছে কোনোবা আহোম আছে কোনোবা চাহ জনগোষ্ঠী বা আদিবাসী আছে বা মিচিং আছে ৰাভা আছে হাজং আছে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু আমি সেইকাৰণে টাইফাকে কলেও আছে নে আমি সেইকাৰণে মিলনভূমি বুলি কওঁ মানে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ মই এটা কথা মানে মন কৰোঁ যে যদি কোনোবা এটা সংগঠনে বা কোনোবা এটা জাতীয় সংগঠনে কিবা এটা অনুষ্ঠান পাতিছে তাত তেওঁ যদি মঞ্চখন দি দিছে বা তেওঁ পেণ্ডেল দি দিছে বা তাত তেওঁ ছিংগাৰ দি দিছে মই নাভাবোঁ যিহেতু তেওঁ দায়িত্ব যদি তেওঁ দিছে কোনোবা সংগঠন ভাল পাই দিব পাৰে কিন্তু যদি তেওঁ সঁচাকৈ সেই জনগোষ্ঠীবোৰৰ উত্তৰণ বিচাৰে বা তেওঁলোকক ভাল হোৱাটো বিচাৰে তেতিয়াহ'লে মই ভাবোঁ যে সেই জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁ কেলৈ MBBS নপঢ়ায় সেই জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ কেলৈ ইঞ্জিনিয়াৰ নপঢ়ায় সেই জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ কেলৈ কোচিঙৰ ব্যৱস্থা কৰাই নিদিয়ে গতিকে এইখিনি কথাবোৰ তেখেতক কাষত থকা মানুহবোৰে পৰামৰ্শবোৰ নিদিয়ে নেকি তেখেতৰ সতীৰ্থ ডাঙৰ হোটেল আছে ইয়াত তেখেতৰ সতীৰ্থসকলতো বহুত সৰ্বপতি আমি ভাবিব নোৱাৰা সিমান পইচা আছে তেখেতৰ সতীৰ্থসকলৰ যিখিনি চাপৰ্টৰ ফেক্টৰী তাত আজি বাহিৰৰ পৰা এজন মানুহ আহি মেনেজাৰ কৰি আছে তেখেতে কেতিয়াবা ভাবেনে ভাস্কৰ শৰ্মা ডাঙৰীয়াই যে এইখিনি ফেক্টৰী যে আমি নিজৰ লগ টুকলাই পঢ়াই মেলি তাত থ'ব পাৰোঁ বুলি কেতিয়াবা ভাস্কৰ শৰ্মা ডাঙৰীয়াই ভাবেনে যিখন ফেক্টৰী তাত গোটেই আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ল'ৰাবোৰে কাম কৰক তেখেতৰ নামটো সদায় কয়লাত চৰ্চিত হৈছে তেওঁ কেতিয়াবা ভাবেনে মাৰ্ঘেৰিটা সমষ্টি যিখন কয়লা আছে মানে অসমতে মানে বিখ্যাত সেই কয়লাখনি যে 100ৰ ভিতৰত 80% আমাৰ ল'ৰাবোৰ তাত নিযুক্তি হওক বুলি তেওঁ ভাবেনে গতিকে এই কথাবোৰ যে তেওঁ নাভাবে সেইকাৰণে মই তেওঁ পূব হ'লে মই পশ্চিম বুলি কওঁ আৰু এটা কথা চাওক যদি মানুহে চৰ্চা কৰিছে ৰাহুল যদি বিধায়ক খেলিব MLA খেলিব বুলি বিষয় তেনেকুৱা ধৰণৰ নহয় বিষয়টো হৈছে যে আমাৰ স্থানীয় বিধায়কে কাম কৰিব পৰা নাই মই খেলিম বা নেখেলিম এইটো পাছৰ বিষয় কিন্তু বিষয়টো হৈছে যে মোৰ নাম কেলৈ উচ্চাৰণ হৈছে এজন বিধায়ক থকাৰ পাছতো যদি এটা স্কুলত ছায়েন্স টিচাৰ আছে তাৰ পাছতে ষ্টুডেণ্টে কয় যে আৰু এজন ছায়েন্স টিচাৰ লাগে ডেট মিনছ ছায়েন্স টিচাৰ ফেলাৰ গম পাইছেনে কথাটো তেনেকুৱা ধৰণৰ যে এটা আছে বিধায়ক ৰানিং MLA আছে ৰানিং MLA থকাৰ পাছত বেলেগ এটা মানুহে চিন্তা কৰি আছে বা নতুন এটা মুখৰ আশা কৰি আছে গতিকে মানুহে আশা কেলৈ কৰিছে হি ইজ ফেলাৰ তেওঁ ফেইল হৈছে গতিকে ভাস্কৰ দাই যদি সঠিক সময়ত কামবোৰ নকৰে বা ভাস্কৰ শৰ্মা ডাঙৰীয়াই যদি কাম কাজ বা প্ৰতিশ্ৰুতি পূৰ্ণ নকৰে তেতিয়াহ'লে নতুন মুখ ওলাবই মানে মেথছ টিচাৰজন আঁতৰি নতুন এজন আহিব পাৰে তো ঠিক তেনেদৰে আমাৰ মানে আগন্তুক বৰ্ষত ইলেকশ্যনত হয়তো ৰাহুল চেত্ৰী ডাঙৰীয়া আহি যাব পাৰে মই বাৰম্বাৰ কৈছোঁ জনতাই ৰায়দান দিব লাগিব যদি জনতাই গৈ কালিলৈ কয় যে ৰাহুল দা আপুনি মোকতো কৈছে ৰাহুল চেত্ৰী আপুনি ছাপৰ্টৰ বিষয়ে মাত মাৰিছে ভাল পাইছোঁ মই আকৌ আন্দোলন কৰিম কিছুমানে এটা সময় আছিলে দলঙৰ কাৰণে আন্দোলন কৰিব লাগে বুলি আমাৰ এই ইয়াত দলং দিছে 1200 কোটি টকা নে কিমান টকাৰ এই আন্দোলনৰ পৰা আমি 4টা বছৰ কৰিছোঁ এতিয়া মানুহবোৰে কৈছে NC লেণ্ডৰ কথা আছে ফৰেষ্ট লেণ্ডৰ কথা আছে আমাৰ একেবাৰে ট্ৰাইবেল মানুহ সেই মানুহবোৰক গম পায়নি এতিয়ালৈকে তেওঁলোকৰ লাইন নাই তেওঁলোকে ভূমিহীন মানুহ এতিয়া তেওঁলোকে আমাৰ এইখিনি অঞ্চলত বসবাস কৰি আছে তেওঁলোকক কিমান প্ৰতাৰণাৰ দৃষ্টিভংগীৰে চোৱা মোৰ চকু পানী ওলায় প্ৰায় একোঠাত ঘৰত 3জনকৈ মানুহ বসবাস কৰিছে কমন বাথৰুম প্ৰায় 30টামান ঘৰৰ মানুহবোৰে ইউজ কৰি আছে আজিলৈকে খাবলৈ পানী দিয়া নাই ইলেক্ট্ৰিচিটি আজি তাৰিখত নাই এইবোৰ একেবাৰে ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ মিচিং জনগোষ্ঠী মানুহ আছে তাত আমাৰ আহোম মানুহ আছে তাৰ কিছুমান সোণোৱাল মানুহ আছে কিছুমান দেউৰী মানুহ আছে কিছুমান গোৰ্খা মানুহ আছে আদিবাসীসকলে তেওঁলোকৰ মাজলৈ যেতিয়া মই যাওঁ তেতিয়া ময়ো অনুভৱ কৰোঁ ভাস্কৰ শৰ্মাক সলনি কৰিব লাগে বুলি কিন্তু কথাটো হৈছে ৰাইজে ক'ব ভাস্কৰ শৰ্মাক যদি সলনি কৰে কাক আনিম আৰু মই জানো এইখিনি কথাবোৰ কৈ দিয়াৰ লগে লগে তেখেতৰ কাৰ্যালয়ত একদম এটা ধুমুহা আহিব হয়তো তেওঁলোকে মইতো শুনিছোঁ কেতিয়াবা গুৱাহাটীৰ কিছুমান ঘৰত কথাও হয় ৰাহুল চেত্ৰী বেছি হৈছে তাক উঠাই দিব লাগে এই কথাখিনি কোৱাৰ কাৰণে বৰডুমচা লাইফৰ এগেইনষ্টত কেছ আহি গৈছে বোলে এইটো হ'ব নালাগে দেই মই আপোনালোকৰ কাৰণে আচলতে তেখেতৰ পৰা যিমানখিনি পাৰিছোঁ ওলাইছোঁ কমেণ্ট কৰিছে বহুতে প্ৰশ্ন কৰিছে
নাই চাওক মানে এখন গণতান্ত্ৰিক দেশ ন আৰু আমি পঢ়িছোঁ সংবিধান নপঢ়া মানুহে বা স্কুল বা কলেজৰ বাৰাণ্ডা নেদেখা মানুহবোৰে ক'ব পাৰে যে বৰদুমচা লাইব্ৰেৰীত ৰাহুল চেত্ৰী ইণ্টাৰভিউ লৈছে তাক আমি চাই লওঁ হা বা কোনোবা এনেকৈ ক'ব পাৰে আহিছে মই কৈছোঁ মানে চাওক প্লেটৰ কথা এষাৰ কথা মোৰ মনলৈ পৰিছে তেওঁ বিখ্যাত ৰাজনীতিবিদ ফিল'চফাৰ তেখেতে কৈছে যদি আপুনি ৰাজনীতি নকৰে আপোনাতকৈ মূৰ্খজন মানুহে আপোনাক শাসন কৰিব সেইকাৰণে প্ৰতিজন মানুহে ৰাজনীতি কৰাটো প্ৰয়োজন বুলি কৈছে গতিকে মাৰ্ঘেৰিটা তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মই ৰাইজক সদায় কওঁ ৰাইজে যে আন্দোলন কৰিব লাগে ৰাইজে যে ৰাজনৈতিক সচেতনতা সৃষ্টি কৰিব লাগে আৰু মই আপোনালোকক বৰদুমচা লাইব্ৰেৰীৰ মাজেদি কৈছোঁ আমি মাৰ্ঘেৰিটাত আমি ইলেকশ্যন খেলোঁ নেখেলোঁ পৰৱৰ্তী কথা কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ বাকী ৰাইজৰ প্ৰতিটো সমস্যাক আমি গুৱাহাটী দিছপুৰ লৈ যাব চেষ্টা কৰিম প্ৰতিজন মানুহবোৰৰ চিন্তাক আমাৰ কণ্ঠ দিব চেষ্টা কৰিম প্ৰতিজন ৰাইজৰ যিখিনি চকুৰ সন্মুখত ভুগি থকা যিখিনি সমস্যা মুক্ত কণ্ঠৰে ক'ব নোৱাৰা যিখিনি পৰিৱেশ ৰচি দিয়া হৈছে এচাম সাংবাদিকৰ যি দমন নীতিবোৰ সৃষ্টি কৰাইছে সেই সকলো মানুহ পক্ষত আমি থিয় দিম আৰু মই বাৰম্বাৰ কৈছোঁ যদি ভাস্কৰ শৰ্মা ডাঙৰীয়া মই অলপ দিন আগতেও কৈছোঁ আপোনালোকৰ বৰদুমচা লাইব্ৰেৰীত সেইখিনি কথা পাতিছে যে ভাস্কৰ শৰ্মা ডাঙৰীয়া যি বনিয়া গোষ্ঠীৰ প্ৰতি প্ৰেম তেওঁৰ যে ধনী মানুহবোৰে যি প্ৰেম জাগিছে ধনী মানুহৰ টকা পইচা যি তেওঁলোকৰ লালসা জাগিছে ধনী মানুহে তেওঁলোকে যে চাৰিওফালে পইচাৰ টোপোলা তেওঁক বান্ধি ধৰিছে সেই মানুহবোৰৰ বিৰুদ্ধে নহয় সেই চিন্তাক দি আবৃত্তি কৰাই দি মেলি যে তলৰ শ্ৰেণীৰ মানুহবোৰক যে দমন কৰাৰ যি পৰিৱেশ তাৰ বিৰুদ্ধে যুদ্ধ হ'বই আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিব যাওঁতে পুলিচৰ দম দেখাই লাভ নাই লাঠি চাৰ্জ কৰাই লাভ নাই আৰু আমি বাৰম্বাৰ কৈছোঁ যদি XYZ ব্যক্তিয়ে বেয়া পাই থাকক কিন্তু বঞ্চিত শ্ৰেণীৰ কাৰণে যুদ্ধ কৰিব লাগিব আৰু আজিৰ তাৰিখত অসমত এনে এটা পৰিস্থিতি বিজেপিৰ মানুহবোৰ এনেকুৱা এটা পৰিস্থিতি হিটলাৰী শাসন আৰম্ভ হৈছে যি হিটলাৰীকৃত শাসন আৰম্ভ হৈছে আৰু তেওঁলোকে যি হিটলাৰৰ ৰং ৰূপ ল'বলৈ ধাৰণ কৰিছে তেওঁলোকক এবাৰ মই ক'বলৈ বিচাৰোঁ হিটলাৰৰ অন্ত কেনেকুৱা হৈছে তেওঁলোকে এবাৰ চাব লাগিব ইতিহাসবোৰ পঢ়িব লাগিব আৰু মই 110% চিয়'ৰ হৈছোঁ আমি সেইখন মাৰ্ঘেৰিটা সমষ্টিলৈ পঢ়োঁ যিখন মাৰ্ঘেৰিটা সমষ্টি ষ্টিল ৱেল পথ আছে যিখন পথৰ পৰা দিল্লী চলোৱা আন্দোলন হৈছিলে আৰু এইখন পথৰ পৰাই এক বিপ্লৱ সৃষ্টি হৈছিলে ইয়াত প্ৰতিনিধি কৰা মানুহ দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈ গুচি গৈছে গতিকে মাৰ্ঘেৰিটা মানুহ খুব ৰাজনৈতিকভাৱে সচেতন আৰু ৰাজনৈতিক সচেতন আমি সৃষ্টি কৰিম আৰু পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় ভাস্কৰ শৰ্মাৰ আমি বিকল্প চিন্তা কৰিব লাগিব আৰু জনতাই যদি মোৰ নাম দিছে জনতাক মই এটাই কথা ক'বলৈ বিচাৰিছোঁ মোক আপোনালোক গঠনমূলক সমালোচনা কৰিব লাগিব আপোনালোক তীক্ষ্ণ দৃষ্টিভংগী ৰাহুল চেত্ৰীৰ ওপৰত থ'ব লাগিব যাতে ৰাহুল চেত্ৰীৰ জীৱনত কোনোবা এদিন যদি মূৰত অহংকাৰ আহে সেই অহংকাৰ আপোনালোকে ভাঙি দিব লাগিব আপোনালোকে মোৰ গাৰ্জেন হ'ব লাগিব আৰু সদায় যেতিয়া মোৰ জীৱনত বিপদ আহিছে বা যেতিয়া মোৰ জীৱনৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ বাকী ৰাইজে বিশেষকৈ মোৰ অঞ্চলৰ মানুহবোৰে অভিভাৱকৰ মানে ভূমিকা পালন কৰে যেতিয়া মই বি বৰুৱাকলৈ ভিপি খেলিছোঁ ভাইচ প্ৰেচিডেণ্ট মই কৈছোঁ ন বি বৰুৱাকলৈ চিট পোৱাটোৱে ডাঙৰ কথা আজি তাৰিখতে প্ৰায় 85+% লাগে চিট পাবলৈ বি বৰুৱাকলৈ চিট পোৱাটোৱে ডাঙৰ কথা তাত গৈ আমাৰ নিচিনা গাঁৱৰ পৰা যোৱা এখন পৰিৱেশৰ পৰা যোৱা মানুহ যে ভাইচ প্ৰেচিডেণ্ট হৈছোঁ মই ভাবোঁ সেইটোৱে মই মোৰ সমাজক দিছোঁ যদি কোনোবাই এদিন যে কোনোবাই মনত থ'ব বি বৰুৱা কলেজৰ সিটিয়া তেতিয়া কোনোবাই ক'ব যে মাৰ্ঘেৰিটা এজন ল'ৰাই গৈ বি বৰুৱা নিচিনা কলেজত গুৱাহাটীৰ মাজতে ভাইচ প্ৰেচিডেণ্ট হৈছিলে কোনোবাই ক'ব ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাহুল চেত্ৰীয়ে এইখন অঞ্চলৰ পৰা প্ৰতিনিধি কৰি মেলি জেনেৰেশ্যন এইখিনিয়ে মই সমাজক দিছোঁ আৰু দিবলৈ বহুত বাকী আছে সমাজে মোক যিমান দিছে মই সিমান সমাজক দিব পৰা নাই গতিকে যেতিয়া মোৰ জীৱনত বিপদ নামি আছে যেতিয়া মই ভুল বাটেৰে যাবলৈ বিচাৰিছোঁ তেতিয়া সমাজে মোক নেতৃত্ব দিছে সমাজৰ মানুহবোৰে গঠনমূলক সমালোচনাৰ মাজেদি মোক এই শুদ্ধ পথ দেখাই দিছে মোৰ দৃঢ় বিশ্বাস মোক মাৰ্ঘেৰিটাবাসী ৰাইজে বা মোৰ নিজৰ অঞ্চলৰ ৰাইজে মোৰ জ্যেষ্ঠসকলে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে মোৰ সতীৰ্থসকলে বা সাংবাদিক বন্ধুবৰ্গসকলে মোক সঠিক বাট দেখাব আৰু সদায় মোক মানে মানুহবোৰৰ মাজত মানে কেতিয়াও মানে মেৰুদণ্ডশীল ব্যক্তি হিচাপে জীয়াই থাকিবৰ কাৰণে তেওঁলোকে কেতিয়াও মোক সেই ধৰণৰ বাটবোৰ নেদেখায় মই সদায় এখন শ্ৰেণীৰ কাৰণে যুঁজি আছোঁ আৰু শ্ৰেণীৰ কাৰণে যুঁজিম আৰু মই কৈছোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়া কোনো ব্যক্তিগত মোৰ আক্ষেপ নাই ব্যক্তিগত কোনো সমস্যা আজি তেওঁ বহুত বিজেপি কৰ্মীৰ লগত মোৰ ব্যক্তিগত খুব ভাল সম্পৰ্ক ময়ো বিচাৰোঁ তেওঁলোকৰ ভাল হওক তেওঁলোকৰ আৰু বহুতে মোকো ফোন কৰে মোৰ ছোৱালীৰ আমুকৰ এডমিশ্যন কৰিবলগীয়া আছে কেনেকৈ কি গতিকে আমি কথা পাতোঁ কিন্তু কথাটো হৈছে এনেকুৱা ধৰণৰ আপোনাৰ ছোৱালীক আপুনি আটাইতকৈ অসমত দামী স্কুলত পঢ়াব আৰু মোৰ গাঁৱৰ ল'ৰা ছোৱালী যিখন স্কুলত যাব তাত টিঙৰ পৰা পানী দি আছে তাত এতিয়া এনেকুৱা এখন পৰিৱেশ আহি গৈছে এতিয়া আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী এনেকুৱা ক'বলগীয়া হৈ গৈছে যে আজি বোলে শিক্ষকে পঢ়াই থকাতকৈ ভালটো খিচিৰি ভাল দিছে কেলৈ কৈছে গম পাইছেনে শিক্ষকৰ অভাৱ স্কুলে কেলৈ যাবি মাইনা বুলি সুধিলে তেওঁলোকে কয় যে আজি স্কুলত যিখন ভাত দিব আজি ভাল দিব মা সেইকাৰণে যাওঁ আৰু ক্লাছ বুলি আজি ক্লাছ নহয়নে শিক্ষক নাই বুলি কৈছে এনে এখন পৰিৱেশত যদি আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকল ডাঙৰ দীঘল হ'বলগীয়া হয় তাতো প্ৰব্লেম আছে আমাৰ আৰু এই প্ৰব্লেমবোৰ আছে বুলি আমি বিৰোধিতা কৰিছোঁ যেতিয়া সেই সমস্যাবোৰ নাইকিয়া হৈ যাব তেতিয়া আমি কেলৈ বিৰোধিতা কৰিম তেতিয়া আমি তেওঁৰ কাষতে থিয় আমি মই আগতো কৈছোঁ যদি তেখেতে আমি ভবা চিন্তাৰ অসমখন যদি তেওঁ গঢ়ি দিব পাৰে আমি ভবা চিন্তাৰ এখন সমাজ তেওঁ দিব পাৰে তেতিয়া ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাষত থিয় হৈ আমি তেখেতৰ ফুলন গামোচাৰে আদৰণি জনাম কিন্তু যদি কৰিব নোৱাৰে যোৱা 10 বছৰ ধৰি তেওঁ যে এষাৰ মাত মতা নাই তাৰ কাৰণে আঘাত পাইছে ন ৰাইজে আঘাত পাইছে
আৰু এই ৰাইজৰ আঘাতবোৰ এতিয়া বহি প্ৰকাশ হৈছে সেইকাৰণে কেতিয়াবা মানুহবোৰ খঙতে হয়তো কৈ দিয়ে ৰাহুল চেত্ৰীক MLA বনাম বুলি গতিকে মই ৰাইজক এটাই কথা কৈছোঁ আমি আপোনালোকক ঠগা মানে ভুল কথাবোৰ কেতিয়াও নকওঁ ভুল প্ৰতিশ্ৰুতিবোৰ কেতিয়াও নিদিওঁ ভুল বাতৰি লৈ যাওঁ কাৰণে কেতিয়াও আমি সপোনবোৰ নেদেখাওঁ আৰু তথ্যবিহীন কথাবোৰ কেতিয়াও নকওঁ আজি মই যিখিনি কথাবোৰ কৈছোঁ কোনোবা প্ৰমাণ কৰাই দিয়ক মই কৈছোঁ কাৰ্যালয়ৰ ভিতৰৰ কথাবোৰ এতিয়া ওলাই আহিবলগীয়া হৈ গৈছে কোনোবাই কৈছে MLA নিজৰ মই ৱাইন শ্বপৰ লাইচেঞ্চ নাপালোঁ বুলি কোনোবাই কৈছে এই বিধায়কজন আমাৰ থকা পাছতো চাপতৰ মূলীয়া হোৱা নাই বুলি কোনোবাই কৈছে মাটি ভতিজা নামত কিনিছে বুলি কোনোবাই কৈছে মাটিৰ কথা কামটো আমাৰ হোৱা নাই ছাৰৰ অকলে হৈছে গতিকে তেনেকৈ বহুত কথা আমি জানো সময় সুযোগ দিলে বৰদুচা লাইভক কম আৰু বৰদুচা লাইভে খুব ধুনীয়াকৈ মানুহবোৰ মাজলৈ লৈ যাব গতিকে এইখিনি কথাই নিশ্চয় আমি যেতিয়া ৰাহুল চেত্ৰীৰ এটা পোষ্ট কৰোঁ তাত এটা ৱৰ্ড আহে আপুনি বেয়া নাপাব কোৱাৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেগিং মাষ্টাৰ মেইন মাষ্টাৰ মেইন ৰাহুল চেত্ৰী আচলতে এই বিষয়টোক লৈ যিহেতু কিছুমানৰ মনত আজিও আছে আচলতে মানে কথাটো এনেকুৱা ধৰণৰ চাওক এতিয়াতো আমাৰ মানে গোটেই কেছখন মানে কি জুডিচিয়েল ছিষ্টেমত চলি আছে দেই মই এটা ক্ৰনলজি কৈ দিম মানে মই কৰিছোঁ কৰা নাই সেইখিনি কথা চাগে বহুত এটা এছামে বিশ্বাস নকৰিব বিকজ মানে মই কি কৈছোঁ যদি মইতো ক'ম যে মই এটা ইনভলভমেণ্ট নাই যোনদিনা ঘটনা ঘটিছে সেইদিনা মই 6 মাইলৰ খেলপথাৰত ভাষণ দি থকা মানুহ মোৰ কাষতে অৰূপজ্যোতি বৈশ্য পুলিচ অফিচাৰ বহি আছে মোৰ কাষত লেফটেনেণ্ট কৰ্ণেলজন বহি আছে তাত থকা মানুহ কেনেকৈ তাত হুলস্থুল কৰিব পাৰে এক নম্বৰ কথা গতিকে এইখিনি কথা ক'লে এছামে বিশ্বাস নকৰে আৰু মোক কেলৈ গালি পাৰে আপুনি জানেনে মই ভাস্কৰ গালি পাৰোঁ মই বিজেপিক গালি পাৰোঁ সেইকাৰণে সেই মানুহবোৰে আকৌ মোক গালি পাৰে মানে কাউণ্টাৰ দিব লাগে ৰাহুলক যে এই কথা কৈছে ইয়াক এই কথাবোৰ দমন কৰিম চাওক আমি 7টা ল'ৰা জেললৈ গৈছিলোঁ মই গৌৰৱেৰে কোৱা কথা নহয় 7টা ল'ৰা জেললৈ গৈছোঁ বুলি কিন্তু তেওঁলোকে মোৰ নামটোৱে জানে বাকী 6জনৰ বিষয়ে নাজানে সেইটোৱে প্ৰমাণ যে তেওঁলোকে কিমান কেছৰ বিষয়ে পঢ়িছে আৰু নেক্সট কথাটো এনেকুৱা ধৰণৰ এতিয়া কেছখন জুডিচিয়েল মেটাৰ চলি আছে মইতো কা আন্দোলনো কৰিছিলোঁ জাতিৰ কাৰণে মাত মতাৰ কাৰণে মোকতো উগ্ৰপন্থী নিচিনা কেছ লগাই দিবৰ কাৰণে সাজু হৈছিলে মোকতো NIA উঠাই লৈ গৈছিলে সেইখিনি কথা মানুহে মনত নেপেলায় আৰু মানুহবোৰে গালি পাৰিছে বহুতে মোৰ মাক ধৰি গালি পাৰিছে দেউতাক ধৰি গালি পাৰিছে বহুতে মোৰ জাতিক ধৰি গালি পাৰিছে কোনোবাই মোক অনা অসমীয়া বুলি কৈছে কোনোবাই বিদেশী বুলি কৈছে গতিকে মই যদি চাওক মানুহবোৰৰ যদি দৃষ্টিভংগী বা মানুহৰ মানসিকতা এনেকুৱা ধৰণৰ তাক সলনি কৰাই দিব নোৱাৰি যদি মই কৈছোঁ যে তেওঁলোকে সুখ পাইছে মোক গালি পাৰিছে পাওক কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমি সেই কাম কৰা নাই আৰু মই মোৰ লগত প্ৰমাণ আৰু আপোনাক এটা ইণ্টাৰেষ্টিং কথা ক'ম দেই ঘটনাটো ৰেগিং বুলি কয় আকৌ ৰাহুল চেত্ৰী বোলে কয়লাৰ কুখ্যাত মাফিয়া লিংকটো দেখিছেনে আপুনি প্ৰথমে মোক ৰেগিং মাষ্টাৰ বুলি বনালে নহয় একেখিনি কেছতে সেই সময়তে কৈছোঁ ওলাইছে আপোনাক মই ক্ৰনলজিখন দেখাই দিয়ে জনতাই বা ৰাইজে জানি থোৱা উচিত মোক প্ৰথম ৰেগিং মাষ্টাৰ বুলি ক'লে যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে মিডিয়াত কৈছে যে ৰাহুল এই কাম কৰা নাই তেওঁ ইয়াত ইনভলভমেণ্ট নাই ইনফেক্ট ৱাৰ্ডেনে কৈছে আধা ঘণ্টা থকাৰ পাছত ৰাহুল চেত্ৰী গুচি গৈছে বুলি মিডিয়াত এইবোৰ এতিয়াও ৰেকৰ্ড আছে আৰু এতিয়াও মোৰ মোবাইল ৰেকৰ্ডিং আছে যে কেনেকৈ এজন ৱাৰ্ডেনে শিকাই দিছে ষ্টুডেণ্টক এই কথাবোৰ এনেকুৱা ক'বা বুলি কেনেকৈ কমপ্লেইন গোটেই কথা মোৰ প্ৰমাণ সহকাৰে আছে কোনোবাই সুযোগ পালে আপোনাৰ গোটেই কথাবোৰ ইয়াৰ বিষয়ে আমি পাতিম এই ৰেগিঙৰ কথা চলি থাকোঁ যেতিয়া ল'ৰা ছোৱালী বুলি কৈ ৰাহুল ৰেগিং কৰা নাই বুলি ক'লে তাৰ আৰু এটা পক্ষ তাৰ মাজত সোমাই মেলি কি কৰিলে গম পাইছেনে ৰাহুল চেত্ৰী বোলে কয়লা চোৰ ৰাহুল চেত্ৰী বোলে কুখ্যাত কয়লা বেপাৰী ৰাহুল চেত্ৰীৰ নামত গুণ্ডা কৰ চলে চিণ্ডিকেট চলায় বুলি ক'লে যেতিয়া মানুহবোৰে ক'লে যে সমাজৰ মানুহে ৰাহুল চেত্ৰী কয়লা পাৰত যোৱাৰ ৰেকৰ্ডেই নাই ৰাহুল চেত্ৰী কয়লাৰ লগত ইনভলভমেণ্ট নাই যেতিয়া মানুহবোৰে ক'লে তেতিয়া মোক কি ক'লে গম পাইছেনে মই বোলে আলফালৈ গ'লোঁ এতিয়াও আছে মোৰ লগত ফটো ৰাহুল চেত্ৰী আলফালৈ গ'ল বুলি উলিয়াই দিলে তাৰপাছত কি ওলালে আৰু এজন বিজেপি নেতা তাৰপাছত লাষ্টত তেওঁলোকে এটা মাথাটো পাগল হৈ গ'ল যে ৰাহুল চেত্ৰীক চাৰো চুকৰ পৰা ফচাব পৰা নাই ৰাইজে জনতাই এখন ৰাইডাং দি আছিল যেতিয়া গম পালে তেতিয়া লাষ্টত তেওঁলোকে কি ক'লে ৰাহুল চেত্ৰী জীৱিত হ'লেও মৃত্যু হ'লে ধৰিলে 50,000 টকা দিম বুলি ক'লে এই যে বিজেপিৰ মানুহবোৰে 50,000 মোৰ ওপৰত ঘোষণা কৰিলে এই যে এছামে মোক যে কি আলফা বুলি সজালে এছামে যে মোক কয়লাৰ চিণ্ডিকেট ৰাজ বুলি সজালে আৰু এছামে মোক ৰেগিং মাষ্টাৰ বুলি ক'লে গতিকে এই গোটেই ক্ৰনলজি আপুনি বুজি পাইছে নাই আমাৰ প্ৰতি যে কিমান খং আছে তেওঁলোকৰ কিমান ক্ষোভবোৰ আছিলে মই বাৰম্বাৰ কৈছোঁ কেছৰ বিষয়ে ষ্টাডি কৰক পৰ্যায়ক্ৰমে কেছৰ ধাৰাবোৰ কমি আহিছে আৰু আমাৰ বিশ্বাস দীৰ্ঘ বিশ্বাস আমি ওলাই আহিম এই কেছৰ পৰা আমি জিকি আহিম আৰু এনেকৈ বহুত ভুৱাক অলপ আমাক জাগোন এটা মানে এঘৰ মানুহে কেছ দিছিলে বিজেপিৰ মানে নেতৃত্বই তেওঁৰ নামটো কিনো কম বহুতেই জানে তেওঁলোকে মোক কেছ দিছে মই বোলে তেওঁ পুতেক কামিহাৰ ভাঙি দিছোঁ বুলি কোৰ্টে বাইজত এৰি দিছে আজি আমাক কোৰ্টে ক্লিন চিট দিছে ইনভলভমেণ্ট নাই বুলি তেনেকৈ এদিন ক্লিন চিট পাম এদিন ৰাইজে বুজি পাব আৰু মোক দুখ সেইটো কথাই লাগে যে বিজেপিক সমালোচনা কৰিলে সেইখিনি শব্দই মোক আক্ৰমণ কৰে আৰু মই কৈছোঁ আমি কোৱা কথাবোৰ আপোনালোক চালি চাই চাওক আমি বিজেপিৰ প্ৰতি কোনো শত্ৰুতা নাই বিজেপিৰ যি আদৰ্শৰে জন্ম লৈছে আপোনালোক নিজৰ কাম কৰক কিন্তু সমাজক ভুল বাৰ্তাৰে লৈ যাওঁ যদি আমি আঙুলিয়াই দিওঁ তাক যদি আমাক কোনোবাই গালি পাৰি আমি দুখ পাওঁ কিন্তু অপশ্যন নাই গালি পাৰি তাৰ ঘৰ চলি আছে গালি পাৰক যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ভাল হ'ব কাৰণে যদি কোনোবাই মোক গালি পাৰি গালি পাৰক
নাই 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 এটা কথা কিন্তু অকল বিজেপিৰ মানুহখিনি কৰিছে বুলি নহয় কিন্তু যিজন ল'ৰাক তাত সেই ঘটনাটো সংঘটিত হৈছিলে তাৰ পৰিয়ালৰ লোকেওতো কোৱাৰ আমি দেখিছিলোঁ যে কি মাষ্টাৰ মাইণ্ড ৰাহুল চেত্ৰী চব পৰিয়ালৰ মানুহ তাত নাই ন যেতিয়া ঘটনা ঘটিছে এই হোষ্টেলত তেওঁ নাই হোষ্টেলত থকা প্ৰকৃত ল'ৰা ছোৱালীবোৰে কি কৰিছে মোৰ লগত গোটেই কেছৰ কাগজেই আছে তাত মানুহবোৰে কৈছে আমি নিউজত শুনিছোঁ বুলি কৈছে আৰু মই এটা কথা আচৰিত পাইছোঁ নিউজৰ বিষয়ে বেয়াকৈ ক'বলৈ নাযাওঁ যিহেতু আপুনি সাংবাদিক মেডিয়া সেই সময়ত নিৰপেক্ষ ভূমিকাটো পালন কৰা নাই মেডিয়াই নাই কৰা PNGB ল'ৰাবোৰৰ বহুতৰ ভাষ্যবোৰ তেওঁলোকে দেখাই দিয়া নাই এইটো সঁচা কথা ল'ৰাবোৰে 4টা অটো বুক কৰি তেওঁলোকে গৈছে প্ৰেছ ক্লাবলৈ প্ৰেছ মিট দিবলৈ এই গোটেই বিষয়টো জনাবলৈ নাই যোৱা DA নিউজ প্লাছ তেওঁ যেতিয়া সাক্ষাৎকাৰ আপোনালোকে চাব সেই সাক্ষাৎকাৰত তেওঁ ল'ৰাবোৰে হোষ্টেল ল'ৰাবোৰে কৈছে ঘটনাটো কি হৈছে কি হোৱা নাই প্ৰকৃত অৰ্থত মানুহবোৰে ঘটনা নজনাকৈ আদিগুৰি নজনাকৈ যি টি কৰি দিয়ে গতিকে যি মানুহবোৰে ইউনিভাৰ্চিটিৰ বাৰাণ্ডাই দেখা নাই যি মানুহবোৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি পৰমানন্দ গোহাঁই বৰাৰ বিষয়ে জনাই নাই যি মানুহবোৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি চাৰু চহৰৰ কথাই জনা নাই সেইজন মানুহ যদি ঘৰৰ বহি মেলি উকিল বনিব বিচাৰে মেজিষ্ট্ৰেট বনিব বিচাৰে ময়ো ক'ব পাৰোঁ বহুত মানুহবোৰৰ নামতে গুপ্ত হত্যা তেওঁ কলংক আছে যি মানুহবোৰে মোক গালি পাৰে তেওঁলোকৰ নেতাৰ ওপৰত হয়তো কাৰোবাৰ ওপৰত ঘোচ খোৱা কথাও আছে কয়লা চোৰৰো আছে কয়লা চুৰ কৰি থাকোঁতে মানুহ মাৰি দিয়া অভিযোগো আছে কোনোবা আলফা নাও ধন দাবী কৰা অভিযোগো আছে কোনোবাই কাৰোবাক মাৰ্ডাৰ কৰি দিয়া অভিযোগো আছে কোনোবাই ছাগলী চুৰ কৰা অভিযোগো আছে তেওঁলোকৰ নেতাৰ কোনোবাই ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ অভিযোগো আছে গতিকে কথাটো এনেকুৱা ধৰণৰ কাৰোবাক গালি পাৰিব সুযোগ পাইছোঁ বুলি একেখিনি সুযোগ বাৰে বাৰে টানি আনিব নালাগে সুযোগটো জনাৰ আগত সেই বিষয়টো জানি ল'ব লাগে আৰু নজনাকৈ যদি কোনোবাই গালি পাৰিছে মই নকওঁ আজিকালি জানো গম পাইছানে এৰি দিছোঁ মানে কোৱা তোমালোকে কোৱা মোক জনতাই যোনে মোক লগ পায় তেওঁলোকে জানে মই শুদ্ধ নে ভুল আৰু ওপৰৱালাই জানে বিশ্বাস কৰোঁ ভগৱানৰ ওপৰত সেইটোৱে কথাবোৰ আৰু পৰিয়াল বৰ্গৰ মানুহবোৰে কৈছে আৰু মই এইটো কথাও জানো আপুনি কওক এইটো কৈ দিছোঁ দেই 27 তাৰিখে 28 তাৰিখে ঘটনা কামিহাৰ বোলে দুটুকুৰা হৈ গৈছে জানিছে ন কামিহাৰ দুটুকুৰা হৈ গৈছে বুলি কৈছে বেকবন ভাঙি গৈছে স্পাইনেল কৰ্ড ভাঙি বুলি কৈছে 3 তাৰিখে মানুহজনে খোজকাঢ়ি দিলে সেইটো কিন্তু আচৰিত মইতো ফুটবল খেলা ল'ৰা আছিলোঁ এটা সময়ত মই ৰিলায়েন্স কাপ ফাউণ্ডেশ্যনৰ প্ৰতিনিধি কৰি মই গ'লকিপাৰ খেলিছিলোঁ এই আঙুলিটো এতিয়াও মোৰ টেৰা হৈ আছে এই আঙুলিখন যেতিয়া টেৰা হৈছিলে তেতিয়াই মই 4-5 দিন চাগে মই বেণ্ডেজে লগাই আছিলোঁ এই আঙুলি অলপমান টেৰা হ'ল হয়তো আপুনি খেলিলে ভৰিত দুখ পাওঁতে আপুনি চাগে এসপ্তাহলৈ খোজকাঢ়িয়ে পোৱা নাই কামিহাত দুটুকুৰা হৈ গ'ল বোলে স্পাইনেল কৰ্ড স্পাইনলেছ হৈ গ'ল বোলে তাৰপাছত যে মানুহ 5 দিনতে খোজকাঢ়ি দিলে কেতিয়াবা ভাবোঁ গোলমালটো কিন্তু একো নাই তেওঁ ভাল বিচাৰে মই আনন্দ শৰ্মা মোৰ ভাতৃৰ দৰে আৰু বুকুত যদি হাত থৈ তেওঁ সঁচা কথা ক'বলৈ দিওঁ তেওঁতো হয়তো স্বীকাৰ কৰিব ৰাহুল চেত্ৰীয়ে তাক কিমান মৰম কৰিছিলে এবাৰ গল্ডেন জুবলি হৈছিলে মই প্ৰথম টিচাৰ তাকে দিছিলোঁ সৰু ল'ৰা বুলি মাতি মেলি আৰু আপুনি কওক ডিব্ৰুগড় ইউনিভাৰ্চিটি 2টা বছৰ জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত থাকিছোঁ টকা পইচাও জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে এটা এইটো ফাণ্ড আহে এচৰ মাৰা কাৰো লগত ইতিহাস নাই এদিন কোনো জুনিয়ৰ ছিনিয়ৰ ৰেগিং কৰা ইতিহাস নাই বি বৰুৱা কলেজৰ ভাইচ প্ৰেছিডেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী গধুৰ দায়িত্ব লৈছোঁ এদিন কাৰোবাৰ লগত বেয়া তৰ্ক বিতৰ্ক হোৱাৰ একো নাই মই আজিও বুকুত হাত থৈ ক'ব পাৰোঁ ছিকিউৰিটি গাৰ্ডবোৰক সুধিব কোনোদিন ৰাহুল চেত্ৰী অলপমান বেয়া বেপাৰ কৰিছে নেকি এনেকৈ বহুত জেনেৰেল ছেক্ৰেটাৰী আছিলে গেট নখোলে গেট খোল বুলি কয় গৈছে আমাৰ চকুৰ সন্মুখতে কান্দিছে ছিকিউৰিটি গাৰ্ডবোৰ এবাৰ এজন ধনী ঘৰৰ ছোৱালী ক'বলৈ বেয়া ছিকিউৰিটি গাৰ্ড এগৰাকী বাইদেউ আছিল তেওঁৰ নাম নকওঁ তেওঁ জানে তেওঁ মিছবিহেভ কৰাৰ কাৰণে কান্দিছে মই গৈ সেই ছাত্ৰীৰ বিৰুদ্ধে কাজিয়া কৰিছোঁ আৰু মই ছিকিউৰিটি গাৰ্ডক ন্যায় দিব লাগে বুলি কৈছিলোঁ তেনেকৈ বহুত ৰেকৰ্ড আছে আমি যেতিয়া আমাৰ যেতিয়া ঘটনা ঘটিছে হাঁহ কুকুৰা আনি আমাক জেললৈ দিছে প্ৰত্যেক দিনা ডিব্ৰুগড় ল'ৰা ছোৱালীক গৈ লগ কৰিছে কান্দিছে কিতাপ দিছে পঢ়িবৰ কাৰণে ৰাহুল চেত্ৰী ভুল কাম কৰা হ'লে হয়তো এইবোৰ নদিলে ৰিচেণ্টলি কালি পৰহি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি গেটৰ বাহিৰত গৈছোঁ তাত ল'ৰাবোৰে ফটো মাৰিছে মোৰ লগত আহি ভুল কাম কৰাও চাগে সেই কাম তেওঁলোকে নকৰিলে হয় সেইকাৰণে বিশ্বাস আছে যোনে জানে প্ৰকৃত ঘটনাবোৰ তেওঁলোকে জানে আৰু যিসকলে মোক এবাৰ কঠোৰ সমালোচনা কৰিলে টিভিৰ পৰ্দাত গৈ শিৰ ফুৰফুৰাই ক'লে 26ৰ নিৰ্বাচনত তেওঁলোকে এইটো কি 24ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে গম পাইছে যি কি নহওক ইমান ব্যস্ততাৰ মাজতো আজি সময়কণ দিলে আমাৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি ইমানখিনি আলোচনা হ'ল এই আলোচনাখিনি সকলোৰে প্ৰশ্ন আছে কেৱল বৰডুমচা লাইফৰ বুলি নহয় সেইসমূহ মিলাই আজি আচলতে সাক্ষাৎকাৰটো লোৱা হ'ল শেষত কম শব্দত কিবা ক'ব নেকি মানে এটাই কথা সমাজ পৰিৱৰ্তন কৰিবলগীয়া হ'লে যুৱ চাম শক্তিশালীভাৱে ওলাই আহিব লাগিব আৰু প্ৰত্যেকটো সমাজৰ ৰাজনৈতিক সমস্যা আমি ৰাজনৈতিক সচেতন হ'ব লাগিব আৰু ৰাজনৈতিক সচেতন সমাজ এখন গঢ়ি তুলিব লাগিব নিশ্চয়